সি কিয় আছে মানে কাহিনীটো চৰিত্ৰটো কিয় থকাটো গম পাই গ'লে 5Ws কথা কওঁ যে আমি কিয় ক'ত কেনেকৈ ক'ৰ পৰা এই গোটেইকেইটা কথা ক্লিয়াৰ হৈ যায় 5Ws এনাৰ্জি বুষ্ট হয় তেনেকুৱা হ'লে এনাৰ্জি পাওঁ কিন্তু এটা বস্তু মোৰ বৰ বেয়াকৈ মানে মোৰ অনুভৱ হৈ থাকে আৰু এইটো কওঁ মই ৱৰ্কশ্বপবিলাকত গ'লে ইমিডিয়েট ৰিজাল্ট লাগে দুটা পৰ্টেল অ'কে সূৰ্য আৰু চন্দ্ৰ অ'কে তাৰপিছত দুটা পৰ্টেল মেইল আৰু ফিমেল ঠিক আছে তাৰপিছত দুটা পৰ্টেল অডিঅ' আৰু ভিডিঅ' অ'কে তাৰপিছত দুটা পৰ্টেল দুটা অক্সিজেন বা তেওঁলোকে মানুহজনৰ বাহ্যিক অৱয়ৱটো যিটো আউটলাইন যিটো আউটাৰ এক্টিভিটিজ মেনাৰিজমতকৈও চাইক'লজি আৰু ইনাৰ বস্তুটো গুৰুত্ব দিছে সেই ব্যক্তিসত্তাটো চুনত লিৰিক্স দি 4টা বাক্য দি উঠি যোৱাকালি উশাহৰ মাত বুলি মোৰ গান এটা ৰিলিজ দিছোঁ এতিয়া ৰবটটোৱে অভিনয় কৰিলে যেনিবা সেই একেখিনি সময়ত একেখিনি দুখ একেখিনি হাঁহি কান্দন সি জেনেৰেট কৰিব পাৰিবনে অকাতটো নাই ন আমাৰ আচলতে বনাইহে লওক গোটেই বস্তুবিলাক নাজানো এইটো ৰবটক লৈ এআইক লৈ পৃথিৱী কিবা হ'ব গৈ আছে যেতিয়া জুবিনদাৰ এক্সপায়াৰ হ'ল তাৰপিছত সেইবোৰ কথা ওলালে যে জুবিনদাৰ গান প্ৰিজাৰ্ভ কৰিব লাগে জুবিনদাৰ ভইচটো প্ৰিজাৰ্ভ কৰিব জুবিনদাৰ ফেচটোতো প্ৰিজাৰ্ভ কৰিব লাগে ডগী এটা থাকে যে ডগীটো দেখিছে নে ৰবট ডগী বাহিৰৰ পৰা চলি আছে জাগিৰত ছেমি কণ্ডাক্টৰৰ তাত পীযুষ ছাৰে গৈ পেলাই সেইটো ভিজিট কৰি আহিলে চাহিল আহি গ'ল আহি গ'ল অসমত সোমাই আহিলে মানে ডাইৰেক্ট এতিয়া ডাইৰেক্ট মানে এনেকুৱা শ্বিফ্ট এটা আহি আছে 2026ত সেইটো শ্বিফ্ট মানে আনপ্ৰেডিক্টেবল হ'ব নমস্কাৰ সত শ্ৰী আকাল আদাব মই সুপ্ৰভাত সকলোকে আকৌ এবাৰ ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ আজি আমাৰ মাজত আছে এজন বিশিষ্ট অভিনেতা যোন ভ্ৰাম্যমান থিয়েটাৰ নাটক আৰু চিনেমা এক্টিঙৰ লগত জড়িত আমাৰ সকলোৰে প্ৰিয় কুলকুলদীপ দা নমস্কাৰ কুলদা কি খবৰ ভালে আছেনে বঢ়িয়া টিপটপ কেনেকুৱা চলিছে জীৱন এই আৰু আমি এটা জোকছ কওঁ যে ৰাবাৰৰ নিচিনা কেতিয়াবা ইলাষ্টিক হৈ যায় কেতিয়াবা টানি দিলে দীঘল ভালে চলি আছে পুৰণি কাম মাজতেতো জুবিনদাৰ ঘটনাটোৰ কাৰণে গোটেই স্থবিৰ হৈ গ'ল ন কথাবিলাক তাৰপিছত যিবিলাক আহিবলগীয়া কাম আছিলে আহিছে ৱেব ছিৰিজ আহিছে গান আহিছে সেইবিলাক ওলালে অলপ ভাল লাগে মানুহৰ মাজলৈ যাব পাৰি মানুহৰ লগত আকৌ কানেকশ্যনটো হয় নাটকৰ কাম কৰি আছোঁ ধুনীয়া ঠাণ্ডা উপভোগ কৰিছোঁ ঠিক আছে জুবিনদাকতো আমি তেনেকৈ বচাই চলিব লাগিব হয় নহয় আপোনাৰ লুকটো কিন্তু বহুত ধুনীয়া লাগিছে এই নক'বা তাৰমানে এই ডিচেম্বৰ মাহটো আৰু জানুৱাৰী মাহটো কাম নাই এটা লুক টেষ্ট কৰিবলগীয়া আছিলে লুক টেষ্ট কৰি লোৱাটো বিৰাট দৰকাৰী কাৰণ ডাইৰেক্টৰজনৰ বা স্ক্ৰিপ্ট ৰাইটাৰজনৰ ইমাজিনেশ্যনত যিটো আহিছে সেইটো মোৰ তাত নোলাবওতো পাৰে মোৰ একো কাম নাই দাড়ি চুলি লৈ প্ৰব্লেম নাই 2 মাহ কাম নকৰোঁ মই আপুনি লুকটো টেষ্ট কৰি লওক কামটোৰ কাৰণে লুকটো টেষ্ট কৰিলে অকণমান ইয় টাইপ ঘূৰি আছোঁ এই কাটটো মানে তাত কি মানে আছেনে কেৰেক্টাৰটো আছে নেকি কাটটো ডিজাইনটো ক'ব পাৰিম ষ্টৰি লাইন বা নাম কোৱা মানা আছে অ'কে কাণফুলি চানফুলি পিন্ধাই দিব এইবিলাক এনেকুৱা অ'কে জেংগো টাইপ আৰু হিপ্পি কেৰেক্টাৰ আৰু অ'কে অলপ ৰেপ চেপ গাই থাকে এনেকুৱা চ' কুলদা আপোনাৰ যিহেতু ইমানখিনি এক্সপিৰিয়েঞ্চ আছে থিয়েটাৰৰ লগত নাটকৰ লগত কেমেৰাৰ লগত নৰ্মেলি আমি শুনিছোঁ বা শুনো যে থিয়েটাৰ এক্টিং আৰু কেমেৰা এক্টিঙৰ মাজত এটা ডিফাৰেঞ্চ আছে সেইটো এবাৰ আপুনি কৈ দিব নেকি ডিফাৰেঞ্চ আছে মানে এইটো মোৰ যিটো অনুভৱ থিয়েটাৰ আৰু কেমেৰাক লৈ অভিনয়ৰ মানে চৰিত্ৰ নিৰ্মাণ পদ্ধতিটো একে কেৰেক্টাৰ প্ৰিপেৰেশ্যন যিটো সেইটো মঞ্চৰ কাৰণেও একে কেমেৰাৰ কাৰণেও একে তুমি চৰিত্ৰটোৰ বেকগ্ৰাউণ্ডলৈ যাব লাগিব চৰিত্ৰটোৰ আদব কায়দা চাইক'লজি কি কেনেকুৱা ইকনমিকেল বেকগ্ৰাউণ্ডৰ পৰা আহিছে তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান কেনেকৈ ভাবে কেনেকৈ খায় কেনেকৈ খোজকাঢ়ে এইবিলাকতো একেই কথা মঞ্চৰ কাৰণেও একে কেমেৰাৰ কাৰণেও একে কিন্তু ডিফাৰেঞ্চটো ইয়াত আছে মই কৰি প্ৰেক্টিকেলি বুজি পোৱা বস্তুটো যে প্ৰেজেণ্টেশ্যন ষ্টাইল মঞ্চত আমি যিমান ৰিয়েলিজম নকওঁ মই তোমাক হাই ক'ব লাগিলে মই কেমেৰাত হাই হৈ গ'ল কেমেৰাটো দেখি আছে ন ওচৰৰ পৰা মই এক্সট্ৰা ইফৰ্ট ঢালিবলগীয়া বা লাৰ্জাৰ দেন লাইফ কৰিবলগীয়া একো নাই ইয়াত কিন্তু মঞ্চত তোমাক হাই এনেকৈ কৈ থ'লে বস্তুটো স্পষ্টকৈ ওলাই নাহিব য়েছ হাই অ'কে হয়নে অলপ লাউডাৰ হ'ল নে হাই কেমেৰাত হৈ গ'ল এই প্ৰেজেণ্টেশ্যন ষ্টাইলটো অকণমান হ'লেও যিমান ৰিয়েলিজম বুলি নোকোৱা অকণমান হ'লেও লাৰ্জাৰ দেন লাইফ হ'বই মঞ্চত কাৰণ অডিয়েঞ্চে তোমাক লাইভ চাই আছে একদম গেলেৰীৰ পৰা তোমাক দেখা পাব লাগিব ইয়াত আৰু কেমেৰা তোমাৰ লগত দৌৰি আছে হাজাৰ মানুহ থাকে হাজাৰ মানুহ থাকে
ভ্ৰাম্যমান থিয়েটাৰটো আৰু মানে লাউড মানে কাৰবাৰ ভাবাচোন 2000-3000 মানুহে চাই আছে তাত লাইভ পাৰফৰ্মেঞ্চ হৈ আছে অকল ভোকেল বুলি নহয় শাৰীৰিক সঞ্চালন শৰীৰ সঞ্চালন এক্টৰজনৰ চব লাউড হ'ব লাগিব আৰু আমি মানে এক্সপেৰিমেণ্টেল যিবিলাক নাটক কৰি আছোঁ তাত ৰিয়েলিষ্টিক বুলি ক'লেও ৰিয়েলিজম বুলি ক'লেও যিমান নেচাৰেল বুলি নোকোৱা অকণমান হ'লেও লাৰ্জাৰ দেন লাইফ হয় যেনে ঘড়ীটো চাব লাগে মই কেমেৰাত হ'ল আৰু কেমেৰাই দেখিলেই ন কেমেৰাই ধৰিলে ইয়াত মঞ্চত মই এইটো কৰিলে কিবা কৰিলে মানে একশ্যনটো একশ্যন নট অনলি একশ্যন নট অনলি একশ্যন ভোকেল অলছ' অ'কে এইখিনি ডিফাৰেঞ্চ মই এইখিনি পাৰ্থক্য বুজি পালোঁ আৰু বাকী কেৰেক্টাৰ নিৰ্মাণটো একেই চৰিত্ৰটো একেই ভাবিব লাগিব একেই প্ৰস্তুতি চলাব লাগিব অ'কে সেইটো লাষ্ট টাইম ভাল এক্সপিৰিয়েঞ্চ হ'ল সঞ্জীৱ হাজৰিকা ছাৰৰ নিম গছৰ ছাট বুলি নাটক এখন কৰিলোঁ 5 দিন শ্ব' কৰিলোঁ সূৰ্য ক্লাবত একদম ৰিয়েলিষ্টিক প্লে মই এনেকৈ তোমাৰ লগত যেনেকৈ বহি আছোঁ তেনেকৈ বহি বহিয়ে নাটকখন শেষ কৰিব লাগে জানানে 50 মিনিটছ বাকী কেৰেক্টাৰ অহা যোৱা কৰি থাকে আচ্ছা তেতিয়া মোৰ এই বস্তুটো আৰু বেছি স্পষ্ট হৈ গ'ল যিটো মাইজনাৰ বুলি এজন বিখ্যাত অভিনয়ৰ হেৰি আছে তেওঁ সাধনা কৰি কৰি বহুত কিবা কিবি কথা কৈ থৈ গৈছে পৃথিৱীক তেওঁ কৈছিলে আপুনি একো কৰিব নালাগে বহি থাকক থিয় হৈ থাকক যি কৰি আছে কৰি থাকক ছিটুৱেশ্যনটোত থাকক পৰিস্থিতিটোত থাকক অ'কে বি প্ৰেজেণ্ট ইন দ্য চিটুৱেশ্যন বাকী চব কথা হৈ গ'ল অট'মেটিক হৈ যায় মানে এইটো ভাল এক্সপিৰিয়েঞ্চ হ'ল আচ্ছা ক'লো দা মানে কেৰেক্টাৰ প্ৰিপেয়াৰ কৰোঁতে একদম বেছিক কেনেকৈ প্ৰিপেয়াৰ কৰা যায় মানে ধৰক নাৰ্ভাছ যোনটো আমি শুনিছোঁ মানে আপুনি যদি কৈ দিয়ে এইটো বেছি ভাল হয় সকলোৰে কাৰণে বেলেগ বেলেগ হয় দেই প্ৰস্তুতিবিলাক ব্যক্তিসত্তাৰ ভিতৰত চিন্তাবিলাক বেলেগ চাইক'লজিকেল ষ্টেটাছ বেলেগ চব কথাই বেলেগ ন ব্যক্তিসত্তা সলনি হোৱাৰ লগে লগে বেলেগ বেলেগ হৈ যায় আৰু চব মানুহৰে প্ৰিপেৰেশ্যন পদ্ধতিটো বেলেগ সাধাৰণতে চৰিত্ৰ নিৰ্মাণবিলাক একদম বেছিক কথা একদম সৰু কথা মানে মোক তুমি এটা স্ক্ৰিপ্টত তুমি মোক কাষ্ট কৰিলা যেনিবা মই এ ধৰি ল'লোঁ অ'কে হয়নে মই এতিয়া এৰ সেই কাহিনীটোত সেই ষ্টৰিটোত কি প্ৰয়োজন আছে আচ্ছা কিয় আছে কাহিনীটোত নাথাকি বিও থাকিব পাৰিলেহেঁতেন কিয় আছে প্ৰথম কথা এইটো দায়িত্ব কি মানে কিয় আছে হোৱাই অ'কে সেই কাহিনীটোত কিয় অ'কে সেই কথাটো গম পাই গ'লে বহুত কথা গম পাই যোৱা যায় মানে অ'কে তাৰপিছততো থাকিলেই তুমি ৰিলায়েন্সৰ CEO বোলে এতিয়া মোক এইটো লোকৰ ৰিলায়েন্সৰ CEO হ'ব নোৱাৰোঁ মই কোনো নোৱাৰে মই কাটা চামুচেৰে খাদ্য খোৱা দুদিনহে হৈছে গুৱাহাটীত অহাৰ পিছতে শিকিছোঁ ধৰা মানে মোক যদি BMWৰ পৰা এইটো লোকত এনেকৈ উলিয়াই দিয়ে কিবা মিলিব নেকি কোৱাচোন ৰিয়েলিজমত থাকিব নেকি নাথাকে গতিকে সি কেনেকুৱা ধৰণৰ ফেমিলি বেকগ্ৰাউণ্ড সিয়াৰ পঢ়া শুনা কৰা কিমান পঢ়া শুনা কৰিছে বোধ শক্তি কিমান চাইক'লজিকেল কথাটো কেনেকুৱা সেই কথাখিনি প্ৰথম গুৰুত্ব দিব লাগে অ'কে বয়সটোতো বয়স কৈ দিব স্ক্ৰিপ্টে বয়স কৈ দিব এইজটো বাৰু হৈ যায় সেইটো এইজ হিচাপেই আপোনাৰ কাষ্টিং কৰিব অকুপেশ্যন কৈ দিব তোমাৰ হয়নে তাৰপিছৰ মই প্ৰাধান্য দিওঁ তাৰমানে সি কিয় আছে মানে কাহিনীটোত চৰিত্ৰটো কিয় থকাটো গম পাই গ'লে 5Ws কথা কওঁ যে আমি কিয় ক'ত কেনেকৈ ক'ৰ পৰা এই গোটেইকেইটা কথা ক্লিয়াৰ হৈ যায় 5Ws আৰু তাৰ কাৰণে তোমাৰ একদম আটাইতকৈ ওচৰত থকা এনাৰ্জিটোৱে হ'ল পৰিচালকে তোমাক ক'বই ন বুজাবই ন তেওঁ ইমাজিনেশ্যনটো চৰিত্ৰটোৰ বিষয়ে সেইখিনি বেছিক আৰু তাৰপিছত বহুত কথা আহি পৰে তুমি বোলে ঠাণ্ডাত কঁপি কঁপি থাকিব লাগে বিৰাট উদাসী দুখীয়া ঘৰ শীতৰ ব্লেংকেটখন নাই আমিতো তেনেকৈ নাথাকোঁ মোৰতো ভাই আচ্ছা খাচা ব্লেংকেট এখন আছে ঘৰত তুমি সেইটো যদি সেই মেনাৰিজম সেই তোমাৰ কঁপনিটো যদি হয়নে সেই কঁপনিটো যদি তুমি একদম ৰিয়েলিষ্টিক কৰিব খোজা তাৰ কাৰণে তুমি অভ্যাস কৰিব লাগিব অনশ্বট কেমেৰা অনিছে এনেকৈ কৰি দিলে চব জঠৰ লাগিব ফেক লাগিব আমাৰ কি যিমান পাৰি ফেক নলগাকৈ কৰিব লাগিব ন মানে যিমান নেচাৰেলিষ্টিক সেইটোৱে সেইখিনিয়ে বিশেষ বেলেগ আৰু বহুত কথা নাথাকে অ'কে আপোনাক মই এইটো সোধোঁ যে ধৰক এতিয়া এজ এন এক্সাম্পল কোনোবা ধৰক বিলিয়নিয়াৰো এক্টিং কৰিব দিছে বা কোনোবা ৰিচ পাৰ্চন আৰু ময়ো এক্টিঙৰ লগতে জড়িত আছোঁ আপুনি গম পাই চাগে সৰু সুৰা কিবা কিবি কৰি আছোঁ সৰু সুৰা নহয় যি কৰিছে ভাল কৰিছে বি কনফিডেঞ্চ নিজৰ কামক লৈ সদায় এনজয় কৰিবা তো এতিয়া ধৰক কোনোবাই ৰিচ লোকৰ কাৰণে মাতে মই ৰিচেণ্টলি এটা কাম কৰিছিলোঁ যোৱা বছৰ ৰিক্সাৱালা হ'ব লাগে চ' কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে এতিয়া ধৰক কোনোবা বিলিয়নিয়াৰ আছে বা কোনোবা ৰিচ পাৰ্চন আছে তেওঁৰ হেবিটটো আমি মানে এটলিষ্ট ইমেজিন কৰি ল'ব পাৰোঁ ডে টু ডে লাইফটোত কেনেকৈ থাকে মানুহ সেইটো আমি ইমেজিন কৰি ল'ব পাৰোঁ যে ধুনীয়া এচি থকা গাড়ীত থাকিব তেওঁ ধুনীয়াকৈ তেওঁ ওলাব একদম পৰিপাটিকৈ থাকিব ধুনীয়াকৈ থাকিব এটা একদম ল' গ্ৰেডেড কেৰেক্টাৰ ইটছ নট ল' গ্ৰেডেড বাট মানে
তেওঁ মানে মিডল ক্লাছ হওক বা অলপ লোৱাৰ ক্লাছ হওক তেওঁ মানে দৈনন্দিন জীৱনত বহুত কষ্ট কৰি আছে ৰিক্সাৱালা হওক ঠেলাৱালা হওক তেনেকুৱা টাইপৰ সেই কেৰেক্টাৰবোৰ যেতিয়া আমি ডেভেলপ কৰোঁ বা প্ৰিপেয়াৰ কৰোঁ তেতিয়া আমি কি মাইণ্ডত ৰাখিব লাগে বা সেই একেখিনি কথা মানে দুটা কথাৰ পৰা ডেভেলপ ক'ৰ পৰা কৰিবা ডেভেলপটো কৰি মোৰ তাত যিটো আছে তাৰ কিখিনি নালাগে সেইখিনি আঁতৰাই দিম আৰু কিখিনি লাগে সেইখিনি ভৰামতো মোৰ ডে টু ডে লাইফত অ'কে তুমি ষ্টেটাছ ডাউন কৰিব খুজিলে তোমাৰ ষ্টেটাছতকৈ তুমি নলগা মানে যিবিলাক অদৰকাৰী বস্তু আছে উলিয়াই দি ডাউন ধৰণৰ বস্তুবিলাক সোমাই ল'বা আৰু হাই কৰিব লাগিলে মই কি কৰিম যে মোৰ তাত থকাখিনি যিবিলাক অদৰকাৰী বস্তু আছে ডে টু ডে লাইফত মোৰ ব্যৱহাৰত মেনাৰিজমত উঠা বহাত কথা কোৱাৰ ষ্টাইলত সেই অদৰকাৰীখিনি উলিয়াই মই হাইটো ল'বলৈ ট্ৰাই কৰিম এডাপ্ট কৰিবলৈ ট্ৰাই কৰিম এডাপ্ট কৰিবলৈ ট্ৰাই কৰিম তো যেতিয়া মই ট্ৰাই কৰি থাকোঁ ন সেই মোৰ ট্ৰাই কৰি থকা প্ৰচেছটো শুদ্ধ হৈছে নে ভুল হৈছে কোনে ক'ব এতিয়া আমাৰ বহুত মোৰ হৈছেই তাৰমানে এইটো কাম অঁ এইটোতো মই মোৰ কুৱেশ্যন আহিছে মই ৰাইট ৱেত সেই প্ৰেক্টিছটো কৰি আছোঁ নে নাই কেৰেক্টাৰটোৰ কাৰণে অঁ মানে ৰাইট ৱেত গৈ আছে নে নাই কোনে অবজাৰ্ভ কৰিব কোনে ক'ব অঁ আমাৰতো ইণ্ডাষ্ট্ৰি এনেকুৱা নহয় যে ইমান অপৰচুনিটিজ দিছে এমাহ ধৰি তোমাক এটা জেগাত ৰাখি মেলি খুৱাই মেলি কোনোবা এজনে অবজাৰ্ভ কৰি চাই আছে তেনেকুৱাতো নহয় নাই তাৰ কাৰণে পৰিচালক থাকিলে আৰু যিমান পাৰি ৰিয়েল লাইফৰ চৰিত্ৰবিলাক অবজাৰ্ভ কৰিব লাগে চাব লাগে অ'কে মানে মই চিটি বাছত উঠাৰ পৰা যদি এক্টৰ মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহি চিটি বাছত উঠাৰ পৰাই মোৰ অবজাৰ্ভেশ্যন আৰম্ভ হ'বই লাগে মানে হেণ্ডিমেনটো কোনে ভাড়াৰ লগত কেনেকৈ কাজিয়া কৰিলে সেই ভিক্ষাৰীজনে কেনেকৈ খুজিব আহিছে চব অবজাৰ্ভেশ্যনত ৰাখিব লাগে একদম অবজাৰ্ভ প্ৰেক্টিকেল অবজাৰ্ভ তাৰমানে এই ভিডিঅ' চাই কিতাপ পঢ়িটো যিমান হয় ন তুমি প্ৰেক্টিকেল গুচি যাবা এই ইটা ভাটা এটালৈ গুচি যোৱা অঁ ইটা কেনেকৈ দাঙি আছে কি খাইছে আৰু বডি টন চোৱা কালাৰ চোৱা বডিৰ কালাৰ খং উঠিলে কেনেকৈ মাতিছে চোৱা ৰিয়েল অবজাৰ্ভ নিজে কৰা প্ৰেক্টিকেল ফিল্ডত গৈ চৰিত্ৰৰ ক্ষেত্ৰত কৈছোঁ বুজিছোঁ এতিয়া কিছুমান মহাত্মা গান্ধীকনো কেনেকৈ অবজাৰ্ভ কৰিম এতিয়া যেনিবা আমি অঁ তেনেকুৱা হয় সেইবিলাকতো আমি এভিডেঞ্চৰ ওপৰত কিছুমান এনেকুৱা আমি চিনেমা দেখিছোঁ যদি য'ত বায়'পিকৰ কথা আহে তাত বাৰু আগৰ ভিডিঅ'বোৰ দেখাই দিয়ে ৰাইট আগৰবোৰ দেখুৱাই তাৰপিছত কেনেকৈ মানে বডি লেংগুৱেজ কি কৈছে বা তেনেকৈ কথা পাতিছে সুৰ হওক বা কোনখিনি চিটুৱেশ্যনত তেওঁ কেনেকৈ ৰিয়েক্ট কৰিছে সেইবোৰ এডপ্ট কৰা যায় বাৰু ইয়াত আকৌ দুটা কথা থাকে এটা কথা হ'ল কি পানসিং তোমাৰ চাইছা তুমি পান সিং তোমাৰ অঁ চাইছোঁ নে ভাগ মিল্খা ইৰফান খান স্বৰ্গীয় ইৰফান খান ভাগ মিল্খা ভাগ চাইছা অঁ চাইছোঁ সেইবিলাকে আচলতে সেই ইৰফান ছাৰে বা আমাৰ ভাগ মিল্খা ভাগ কোনে কৰিছিলে এই ফৰহান আখতাৰ ফাৰহান আখতাৰ তেওঁলোকে মানুহজনৰ বাহ্যিক অৱয়ৱটো যিটো আউটলাইন যিটো আউটাৰ এক্টিভিটিজ মেনাৰিজমতকৈও চাইক'লজি আৰু ইনাৰ বস্তুটো গুৰুত্ব দিছে সেই ব্যক্তিসত্তাটোৰ তুমি যাৰ ওপৰত বায়'পিক কৰিবা যিজন ব্যক্তিৰ ওপৰত বায়'পিক কৰিবা সেই মানুহজনৰ চাইক'লজি কি অ'কে সেই মানুহজনৰ থট প্ৰচেছ কি ভাবিছিল কিয় ভাবিছিল এইবিলাক কথা বেছি গুৰুত্ব দিছে আৰু সেইকাৰণে আৰু জীৱন্ত হৈ ওলাইছে কেৰেক্টাৰবিলাক অ'কে বুজি পালানে আমি কেতিয়াবা কি কৰোঁ জানে অবজাৰ্ভ কৰি এনেকৈ বহে এনেকৈ খায় এনেকৈ হাতখন দিয়ে এনেকুৱা কৰে এইবিলাক আউটলাইনটোত থৈ দিলোঁ ভিতৰত নাই একো অঁ মানে কেৰেক্টাৰটো ফিল ইট ফ্ৰম দ্য ইনচাইড আৰু মানে Yes. ভিতৰৰ পৰা সেই কেৰেক্টাৰটো তেওঁ কি ভাবিছিলে অ'কে চাইক'লজি ব্যক্তিসত্তা বুলি কয় যিটো ইণ্ডিভিজুৱেলিটি ব্যক্তিসত্তা অ' ৰাইট ব্যক্তিসত্তাটো মানে সেই নিৰ্দিষ্ট ব্যক্তিসত্তাৰ এম এছ ধোনী অঁ অঁ MS অঁ ধোনী। অঁ অঁ কোনোটো এংগুলৰ পৰা এম এছ ধোনীৰ নিচিনা নেদেখে সেই এক্টৰজনক তুমি চাবা আউটাৰ বস্তু এম এছ ধোনীৰ আউটাৰ বস্তুবিলাকতকৈও ইনাৰ বস্তুটোক গুৰুত্ব দিছে সেইকাৰণে যি কৰিলেও ধুনীয়াই কৰি আছে অ'কে আচ্ছা কলোদা এতিয়া ধৰক একদম মই তোমাক শ্বেয়াৰ কৰিব পাৰিছোঁ ন কথাখিনি অঁ একদম মই বুজি পাইছোঁ মই সেইকাৰণে নোট ডাউন কৰি আছোঁ মই আগতো মানে বেছি পডকাষ্ট মই লোৱা নাই নৰ্মেলি হৃদু ছাৰ আৰু আমাৰ মুকুট ছাৰে লৈ মই সেইকাৰণে নোট লৈ বহিছোঁ বিকজ দিছ ইজ অলছ' এ ক্লাছ ফৰ মি মানে একদম জেনেৰেলি স্পিকিং মই সেইকাৰণে নোট লৈ বহিছোঁ মই লিখিছোঁ ব্যক্তিসত্তা হওক মানে বহুত বস্তু লিখি গৈছোঁ এতিয়া ধৰক নতুন মানে আজিৰ ডেটত হওক বা আমাতকৈ যোন জুনিয়ৰ এইজৰ কথা কৈছোঁ যোন এতিয়া ধৰক 18 বয়সৰ ল'ৰা বা ছোৱালী তেওঁলোকে এতিয়া বেচিকেলি ষ্টাৰ্ট কৰিব বিচাৰিছে নিজৰ জীৱন যে মই অভিনয় কৰিম বা অভিনেতা হ'ম প্ৰফেচনেলি অঁ প্ৰফেচনেলি তেওঁ ট্ৰাই কৰি আছে বা তেওঁলোকৰ চাগে এতিয়া কুৱেশ্যন মাৰ্কতো আছে যে প্ৰফেশ্যন হ'ব পাৰে নে নোৱাৰে বহুত মানুহৰ কুৱেশ্যন থাকেতো মনত আমাৰ বাৰু কিছুমান ক্ষেত্ৰত আমি ক্লিয়াৰ কৰি লৈছোঁ নিজে মানে এপাৰ্ট ফ্ৰম দ্য ইণ্ডাষ্ট্ৰি আৰু তেওঁলোকক আপুনি একদম বেচিকত কি এডভাইচ দিব বিচাৰিব যে তেওঁলোকে কেনেকৈ সেই অভিনয়ৰ মানে জগতত অহাৰ আগতে তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে মানে বহুত ডাঙৰ প্ৰশ্ন হৈ যায় এইটো মই যিমানবিলাক
আমাৰ পিছৰ ল'ৰা ছোৱালীৰ লগত যিমান কাম কৰিছোঁ অধিক সংখ্যক ল'ৰা ছোৱালী ইমান স্মাৰ্ট, ইমান ধুনীয়া, ইমান ডেডিকেটেড কাম কৰে, তাক লৈ মোৰ ক'বলগীয়া একো নাই। মই বিৰাট হেপ্পী হওঁ, মানে এনাৰ্জি বুষ্ট হয় তেনেকুৱা হ'লে, এনাৰ্জি পাওঁ। কিন্তু এটা বস্তু মই বৰ বেয়াকৈ মানে মোৰ অনুভৱ হৈ থাকে, আৰু এইটো কওঁ মই ৱৰ্কশ্বপবিলাকত গ'লে, ইমিডিয়েট ৰিজাল্ট লাগে। মানে আজি ৱৰ্কশ্বপ এটা কৰিছে, কাইলৈ ৱৰ্কশ্বপ এটা কৰিছে, ক'ৰবাত এখন চিনেমাত চৰিত্ৰ এটা সৰুৱেই হওক ডাঙৰেই হওক, চৰিত্ৰটো সৰু ডাঙৰ নাই, চৰিত্ৰ এটাত ওলাইছে, কাইলৈ বিৰাট ডাঙৰ ৰিজাল্ট এটা আশা কৰি বহি থাকে। মানে ইমিডিয়েট লাগে, ইমিডিয়েট। আজি মই এনেকুৱাভাৱে, কেনেকুৱা জানেনে, মই মেট্ৰিকৰ কাৰণে এইকেইদিন পঢ়িলোঁ, মেট্ৰিকটো দিলোঁ, মই 80% পালোঁ, 90% পালোঁ। 10 বছৰটো পঢ়িলোঁ, টিউশ্যন ল'লোঁ, মই পঢ়িছোঁ, পৰীক্ষাত মুখস্থ লিখিছোঁ, তাৰপিছত মোৰ চাৰ্টিফিকেটখন হৈ গ'ল, মাৰ্ক হৈ গ'ল। এক্টিংটোতো তেনেকুৱা বস্তু নহয়। আজি গৈছা, ৱৰ্কশ্বপ শিকিছা, অভিজ্ঞতা লোৱা, তাৰমানে অভিজ্ঞতা লোৱা। অসমখনত এতিয়াও বহুত ধৰণৰ ভাল ভাল থিয়েটাৰ এক্টিভিটিছ ডাইৰেক্টৰ আছে, যিবিলাক আমাৰ গুৰু আছিলে, তেওঁলোকৰ ওচৰত যাই শিকিব লাগে অভিনয়টো। ইমান ইমিডিয়েট ৰিজাল্ট বিচাৰিলে নহ'ব। যদিও দুনিয়া বহুত ফাষ্ট আগবাঢ়িছে, এক্টৰজন বনিব লাগিলেতো অভিজ্ঞতা লাগিব, অভিজ্ঞতাটো ল'ব লাগে। আৰু গুৰু বিচাৰিব লাগিব চাগে। এজন গাইড হ'লে ভাল। সেইজন কোনোবা ব্যক্তিসত্তা হ'ব পাৰে, কোনোবা ইনষ্টিটিউট হ'ব পাৰে। এজন গাইড থাকিলে কিয় ভাল, এই আকৌ একেটা কথাই, মই শুদ্ধ ৰাস্তাত গৈ আছোঁ নে ভুল ৰাস্তাত গৈছোঁ। ফুল প্ৰিপেৰেশ্যন হৈ থাকিলে দেখোন মই বেয়া হৈ থাকিম। মানে সেইটো গাইড লাগে। মানে গাইডটো বহুত ইম্পৰ্টেণ্ট। গাইড থাকিলে বহুত শ্বৰ্টকাট বিচাৰি পোৱা যায়, আৰু হেৰি হয়, কনফিডেঞ্চ আহে। অ'কে, তো এইটোৰ পৰা মানে আল্টিমেটলি মোৰ কুৱেশ্যনটো চাগে এইটো কানেক্টেড হ'ব যে এতিয়া আপুনি ইমান ল'ৰা ছোৱালীক ট্ৰেইন কৰিছে, কৰ্মশালা কৰাই বা সেই ৱৰ্কশ্বপছ কৰাই, বা আপোনাৰ লগত বহুতে শিকি আছে, আপুনি চবতকৈ বেছি ডেঞ্জাৰাছ বস্তুটো কোনটো পাইছে? মানে কেমেৰা এক্টিং লৈ পেলাই, থিয়েটাৰ বা ড্ৰামাৰ কথা কোৱা নাই, নাটকৰ কথা কোৱা নাই, সেইবোৰতো প্ৰেক্টিকেলি তেওঁলোকে যেতিয়া পায়, যে যেতিয়া আমি বাটৰ নাট কৰোঁ, বাটৰ নাট কৰা যেতিয়া হয়, বা আপুনি বেছিকৈ গম পাব যে বাটৰ নাটত 10টা মানুহ একদম ফিজিকেলি পাই যায়, কিন্তু কেমেৰাটো সেইটো নাপায়। তো চবতকৈ ডেঞ্জাৰাছ বস্তুটো কি, যে মানে এক্টিং কৰাৰ ক্ষেত্ৰত মই কথা কৈছোঁ? ডেঞ্জাৰ মানে যিটো ময়ো ভুগিছিলোঁ, প্ৰায় সকলোৱে ভোগে, লক্ষ্য কৰা কথাটো এটা কথা হেৰি, মানে মই নাজানো তোমাৰ উত্তৰটোৰ লগত এইটো মিলিব, মই অনুভৱ কৰা কথাখিনি সেই যে খুব কম পঢ়ে আজিকালি, সেইকাৰণে শব্দ ভাণ্ডাৰ নাই, শব্দৰ লগত ৰিলেশ্যন নাই। কিং কৰ্তব্য বিমূৰ বুলি ক'লে, কিবা কিং কৰ্তব্য বিমূৰ কৰি থৈ দিলে শব্দটো যদি মই বুজি নাপাওঁ, অনুভৱ নকৰোঁ, মই তাৰ অৰ্থ কেনেকৈ প্ৰকাশ কৰিম, দৰ্শকলৈ কেনেকৈ লৈ যাম, এটা কথা। আৰু দুটা কথাত আৰু এটা কথা কি লাগে, এটা ফুল কমাৰ্চিয়েল ট্ৰিটমেণ্ট, যিটো বলিউডি ট্ৰিটমেণ্ট যেনে চলমান খানৰ অভিনয় শৈলী, মই ভাল বেয়া আলোচনা কৰিবলৈ যোৱা নাই, চব অভিনয় শৈলীয়ে আৰু ষ্টাইল, সেইবিলাক নিজৰ নিজৰ শৈলী। এতিয়া মই চলমান খানৰ সেই এণ্টাৰটেইনিং এক্টিঙৰ যিটো শৈলী, সেইটো লৈ আগবাঢ়িম নে মই সঁচাকৈ চৰিত্ৰ অভিনেতা বুলি কৈ যে, আকৌ সেই একেটা ইণ্ডাষ্ট্ৰিতে ইৰফান খানো আছিলে, নাৱাজো আছে, পংকজ ত্ৰিপাঠীও আছে। কোন ধৰণৰ শৈলীটো লৈ মই আগবাঢ়িম আৰু কোন ধৰণৰ অভিনয়টোৰ মই অনুশীলন কৰিম, সেইটো ক্লিয়াৰ হ'ব লাগে। আৰু একদম কমাৰ্চিয়েল ফাইট জাক যদি হয়, তেতিয়াহ'লে তোমাৰ ট্ৰেকটো বেলেগ হ'ব, প্ৰিপেৰেশ্যন বেলেগ হ'ব, প্ৰস্তুতি বেলেগ হ'ব। আৰু যদি নহয়, মই চৰিত্ৰ অভিনেতা, মই অভিনয়টোক মই একদম প্ৰাণত ৰাখি অভিনয় কৰিব খোজোঁ, এনেকুৱা ধৰণৰ অভিনেতা মই হ'ব খোজোঁ, সেইটো ডিচাইড কৰিব লাগে ইমিডিয়েটলি। কাৰণ নিজে ডিচাইড নকৰিলে তোমাৰ আউটপুটটোতো মানুহ কনফিউজ হৈ থাকিব ন। তুমি পৰিচালক, মই এক্টৰ, মোৰ যদি অভিনয় শৈলীটো তুমি নাজানা, মোক কেনেকৈ কাষ্টিং কৰিবা? এবাৰ ভাবিবা, কুলদা এইটো কেৰেক্টাৰ যাব নাই, এইটো কেৰেক্টাৰ অলপ জিকজাক টাইপ কেৰেক্টাৰ, এনেকুৱা ইউ টাইপ, কুলদা এনেকুৱা এক্টৰ নহয়, এইটো কুলদা এইটো পাৰিব, অকণমান চিৰিয়াছ কিবা এনেকুৱা, তুমিও কনফিউজ হ'বা ন। তোমাক এক্টৰ হিচাপে তুমি কোনটো জেগাৰ মানুহ, সেইটো ক্লিয়াৰকৈ দেখুৱাব লাগিব। অ'কে, মানে ভাৰ্চিটেলিটি পিছত আহে, আগতে নিজে চুজ কৰি ল'ব লাগিব। ভাৰ্চিটেলিটি মানে কি আৰু, মানে সেইটো তুমি কৰি থাকোঁতে ডেভেলপ হোৱা বস্তু, হয়নে? অভিনয়টো শিকি থাকোঁতে, কৰি থাকোঁতে ডেভেলপ হৈ গৈ থকা বস্তু। এইটো একেদিনাই মই এনেকুৱা ভাৰ্চিটেল এক্টৰ নহয় ন। ভেৰাইটি কেৰেক্টাৰ পাব লাগিব তুমি প্ৰেক্টিছ কৰিবৰ কাৰণে, প্লে কৰিবৰ কাৰণে। সেই আকৌ ভেৰাইটি কেৰেক্টাৰ মানুহৰ মাজলৈ যাব লাগিব, তেতিয়াহে ডিচাইড হ'ব। গতিকে চুজটো কৰি ল'ব লাগে, মানে কোনখন ইণ্ডাষ্ট্ৰীৰ মাজতো ভালেকেইটা ইণ্ডাষ্ট্ৰী আছে ন, মই কোনটো ইণ্ডাষ্ট্ৰীত কাম কৰিম,
সেইটো চুজ কৰি ল'লে ভাল আৰু বহুত ইমিডিয়েট ৰিজাল্ট পোৱা যায় ডেঞ্জাৰাছ বস্তুটো মই আপোনাৰ মানে কথাখিনিত এইটো মানে মই যোনটো বুজি পালোঁ মানে এটা বাক্যত ক'বলৈ দিগদাৰ আৰু মোৰ ব্যক্তিগতভাৱে বেয়া লগা কথা বিশেষকৈ আমি অসমীয়া এক্টৰবিলাকে অসমীয়া ভাষা আৰু অসমীয়া শব্দৰ লগত সাহিত্যৰ লগত সম্পৰ্ক থাকিব লাগে মানে ভূপেন হাজৰিকাৰ গানৰ লিৰিক্স যদি মই বুজি নাপাওঁ জুবিনদাৰ গানৰ লিৰিক্স যদি বুজি নাপাওঁ পাৰ্বতীত প্ৰসাদ বৰুৱাৰ গানৰ যদি লিৰিক্স বুজি নাপাওঁ মই যদি বুঢ়ী আইৰ সাধু পঢ়া নাই মোৰ অসমীয়া ভাষাৰ এই অসমীয়া শব্দকেইটাৰ লগত সম্পৰ্ক থাকিবনে বাৰু নাথাকে ন একদম পঢ়িব লাগে আৰু এতিয়া পঢ়াটো কি আৰু এইটোতো পাই যায় ন মোবাইলটো পাই যায় লেপটপ কম্পিউটাৰ চম্পিউটাৰ চবতে পায় মই সেইদিনা ল'ৰাজনৰ লগত কথা পাতি আছিলোঁ মানে ষ্টুডেণ্টে হয় মইতো বাৰু শিকাবলগীয়া তেনেকুৱা একো হৈ থকা নাই বাট মানে তেওঁ মানে মোক মানে ছাৰ বুলি মাতিছে আৰু মানে সুধিছে তাৰপিছত তেওঁক মই ক'লোঁ যে অসীমত ছাৰ হেৰাল সীমা মই মানে অলপমান ফিকশ্যনেল লিখি ভাল পাওঁ ৰ'বা তো ছায়েন্সৰ বিষয়ে মানে বুজিছানে যেনেকুৱাকৈ ডেছক্ৰাইব কৰা হৈছে এইখন কিতাপত মই তাক ক'লোঁ তেওঁ মানে সেইটো নাজানে তো ভাল কথা কোনো কেছ নাই নাজানিব পাৰে নাজানিব পাৰে ময়ো জনা নাছিলোঁ ময়ো মানে ৰেকমেণ্ডেশ্যনৰ কোনোবাই মোক কৈছে তাৰপিছতে মই এইটো মানে খুচৰিবলৈ ওলাইছোঁ বাৰু টু বি ফ্ৰেংক আৰু তো তেওঁক মই ক'লোঁ কিমান দিন হ'ল 1 মাহমান হ'ব 1 মাহৰ ওপৰত হৈছে মই তেওঁক ক'লোঁ যে ইফ ইউ ৱান্ট দ্য বুক মই তোমাক কিনিও দিব পাৰিম তুমি কিনিবলৈ মই তোমাক পইচাও দি দিম কিন্তু তুমি পঢ়া ইউ হেভ টু ৰিড ইট ইউ হেভ টু ৰিড ইট আৰু যদি মানে পঢ়িবলৈ আজিকালি বহুত ধৈৰ্য কম ল'ৰাজনৰ কিমান 17 মান হ'ব এইটো মই যেতিয়া যে কৈছিলোঁ তোমাক ইমিডিয়েট ৰিজাল্টকে ধৈৰ্য নাই এই ঘটনাটো মানে এতিয়া আচ্ছা মানে বস্তুটো এনেকুৱা হৈছে মানে ডেঞ্জাৰাছ আমি যোনটো পাতি আছিলোঁ মে বি দিছ ইজ দ্য থিং মানে ধৈৰ্য বস্তুটো বহুত ইম্পৰ্টেণ্ট আৰু এটা কথা দেই আকৌ এই কথাটো মানুহৰ চাইক'লজিকেল কথা ন ছ'চিঅ' পলিটিকেল কথাটোতো ডিপেণ্ড কৰে ইয়াত ছ'চিঅ' ইকনমিকেল আৰু ছ'চিঅ' পলিটিকেল কথা কেনেকৈ মানে গোটেই দেশৰ আৱহাৱা কি চলি আছে গোটেই দেশখনৰ পৰিস্থিতি কি চলি আছে আফটাৰ ক'ভিড অবজাৰ্ভ কৰিবা মানুহৰ লাইফ প্ৰচেছ অসমততো আৰু বেলেগ মানে যিটো কালচাৰ চলি আছে আচলতে সেইবিলাকো মানুহক অতিষ্ঠ কৰি ৰাখিছে কিন্তু কৰিছে হা ইকনমিকেলি আমিতো আমাৰ অৱস্থা নাইতো ইকনমিকেলি এতিয়া সেইবিলাক কথাও মানুহৰ চাইক'লজিত পৰি থাকে কিন্তু তুমি প্ৰফেশ্যন বুলি ল'ব খুজিছা যেতিয়া তোমাৰ সেই ধৈৰ্যখিনি লাগিব এটলিষ্ট সেইটো কৰিব লাগিব চৰি অসীমত যাৰ মানে মানে এইটো একেই কথা হয় যে মই তেওঁক ক'লোঁ যে এনেকৈ আপুনি কিতাপখন আপুনি পঢ়ক পঢ়ি পেলাই আপুনি ভিজনটো বুজিব বিকজ হি ৱান্টছ টু বি এন এক্টৰ প্লাছ ৰাইটাৰ তো টাস্ক হয় মানে আল্টিমেটলি ফিল্ম মেকাৰৰ লাইনত মুভ কৰিবলৈ যাব তো তেওঁ এতিয়ালৈকে পঢ়া নাই মানে তো মই তাৰপিছত আৰু এটা বিকল্প দিলোঁ যে ঠিক আছে আপোনাৰ পঢ়িবলৈ সময় নাই আপুনি এটা কাম কৰক অডিঅ' ষ্টৰী শুনক অডিঅ' ষ্টৰী এতিয়া চলি আছে বা আগৰ পৰা চলি আছে নিয়ম মতেতো আমাৰ ষ্টাৰ্টিঙততো টেলিভিশ্যনৰ আগততো ৰেডিঅ' আহিছিল অডিঅ' আমাৰ আগত আহিছে তাৰপিছত আমি ভিডিঅ' পাইছোঁ অলপ ৰেডিঅ'ৰ নাটক উপন্যাস পাঠ শুনিলোঁ অলপ ইমাজিনেশ্যনটো বহুত ডেভেলপ হয় শুনি কাৰণ বিকজ শুনি আছোঁ ভিজুৱেল চাবলৈ একো নাই তো মাইণ্ডৰ ভিতৰতো বনি থাকে না এই কমলপুৰ সেই ঘোঁৰা অট'মেটিক আহি যায় নাৱত গৈ আছে নদীখন নদীখনত সেইটো বুলি এটা কেৰেক্টাৰ আই লাভ দৰ কেৰেক্টাৰ বিকজ মোৰ নাম মই মানে সুপ্ৰভাতটো নাটক কৰিবলৈ গৈ আছোঁ এখন নাটক কৰিম কি কয় কেতিয়া অহা বছৰ জানুৱাৰী মানে 26ৰ ফেব্ৰুৱাৰী লাষ্টত আমি মাতিবলে আমি একদম সপৰিয়ালে যাম নহয় ফালৰ পৰা যাম বঢ়িয়াকৈ অলপ লাউডাৰ ভাবিছোঁ হলোগ্ৰাম ইউজ কৰিব পাৰোঁ নেকি আৰে বাহ মানে প্ৰজেক্টৰ চজেক্টৰ লগাই পেলাই চাওঁ কমলপুৰখন দেখিব লাগিব আৰু বঢ়িয়া কি হয় পইচাৰ কথা আছে প্ৰডিউচাৰে যদি আকৌ সেইটোতো হয় বাৰু মই ব্ৰেক কৰি থাকোঁতে মোৰ এইটো তো কি কয় তো মই তাকেই মানে তেওঁক মই ক'লোঁ যে আপুনি অডিঅ' ষ্টৰী শুনক শুনি পেলাই এটলিষ্ট মানে শুনাৰ পিছত আপোনাৰ ইমেজিনেশ্যনটো ক্লিয়াৰ হ'ব টিল ডেট নাই শুনা আৰু যেতিয়া মই তেওঁক লগ কৰিছোঁ বা লগ কৰি পেলাই মই চাওঁ যোনটো আপুনি ক'লে যে ক'ভিডৰ পিছৰ পৰা মানুহৰ লাইফষ্টাইল মানে দৈনন্দিন জীৱনৰ লাইফষ্টাইল ট'টেলি চেঞ্জ হৈ গৈছে বহুত চেঞ্জ হৈ গৈছে আৰু উই আৰ মোৰ কানেক্টেড টু দ্য চেলফোন য়েছ আমাৰ অসমৰ কাৰণে আৰু এটা ডেঞ্জাৰ বস্তু ক'ভিড কা আন্দোলন সমপৰ্যায়ত আহিছে দুটাৰে ভয়ানক প্ৰভাৱ আছে কিন্তু মানে আমাৰ হিউমেন কালচাৰত আৰু এই ছ'চাইটিত এইটো চাইক'লজিকেল ইফেক্ট হয় ন মানুহ এই টাইমটোত মানে ধৈৰ্য ৰাখাটো চবতকৈ বেছি এটা ডাঙৰ এটা মানে হেৰি নিচিনা হ'ব একদম অস্ত্ৰ নিচিনা হ'ব আৰু হেৰি প্ৰকৃতিৰ মাজত গুচি যাওক মানুহ নদী পথাৰ পাহাৰ গছ গছনিৰ লগত থাকক অলপ সময় অলপ মানে সপ্তাহত 2 ঘণ্টা হ'লেও নিজৰ লগত কটালে
একদম নিজৰ কথা পাতিব লাগে নিজৰ লগত সেইটো নহ'লে সময়ে নাই গাড়ী ভে পো কাম লাগে অমুকত দৌৰিছোঁ তমুকত দৌৰিছোঁ ঠিক আছে কলদা এতিয়া ধৰক এজ এন এক্সাম্পল এটা কেৰেক্টাৰ বহুত ইম'চনেল কেৰেক্টাৰ আৰু মানে তেওঁ কান্দিব মানে তেওঁ একচুৱেলি কন্দুৱাব লাগে অডিয়েঞ্চক সেইটোৰ প্ৰিপেৰেশ্যন কেনেকৈ হ'ব তুমি প্ৰেছত সেনেকৈ আৰু বুজিছোঁ মই একে চোৱা কিয় কান্দিব সেই মুহূৰ্তটোত মানুহজনে মই এক্টৰ শ্বটটো দিয়াৰ আগমুহূৰ্তলৈ মই এক্টৰ একশ্যন হোৱাৰ লগে লগে মই কেৰেক্টাৰ হয়নে এক্টৰজনে সেই চৰিত্ৰটো ৰূপায়ণ কৰিম মই সেই চৰিত্ৰটোৰ সেই মুহূৰ্তৰ কথাখিনি মই বহন কৰিম মই কিয় কৰিম মই কিয় কন্দুৱাম মানুহক মানে কি মোৰ ঘটনাটো দেখি মানুহে কিয় কান্দিব সিমানখিনি দুখ আৰু যন্ত্ৰণা মই পাব লাগিব মোৰ ভিতৰত সিমানখিনি দুখ দেখিব লাগিব মানুহে তেতিয়াহে কান্দিব সেই দুখটো মই অনুভৱ কৰিছোঁ নে নিজে সঁচাকৈ মই যদি সঁচাকৈ দুখটো অনুভৱ কৰিছোঁ মোৰ মাচুলত মোৰ গোটেই বডিৰ অৰাত তুমি দেখা পাবা আৰু অডিয়েঞ্চে দেখা পায় সেইকাৰণে অডিয়েঞ্চক ফাঁকি দিব নোৱাৰি মোৰ ভিতৰত যদি সঁচাকৈ চাবা মই 3টা কান্দোনৰ এনেই ট্ৰাই কৰিম দেই এই মুহূৰ্তত এইবিলাক কাৰো কাৰণে ক্লাছ নহয় বা কেমেৰা আছে এইবিলাক হেৰি নহয় নিজৰ কাৰণে ট্ৰাই কৰিছোঁ মই ধৰা দুখ এটা অনুভৱ কৰিছোঁ মোৰ দুখ ভয়ানক দুখ দিয়াচোন কিবা এটা চিটুৱেশ্যন কোৱা যেনিবা মোৰ কোনোবা নিয়াৰ এবাউট মানুহ এজন ঢুকাইছে শ্মশানৰ পৰা আহিলোঁ আহি মই এলনলি ঘৰৰ ভিতৰত বহি আছোঁ ধুতি পিন্ধি ট্ৰেডিশ্যনেলি আছোঁ তো মানুহজন ঢুকোৱাৰ পিছত মই কান্দি কান্দি বাগৰি পৰি থাকিব লাগিছিল দুখ কিন্তু নাই মই মানুহজনক শ্মশানক নিব লাগিব কোনখিনি মাটিত মানুহজনক খৰি দিম হয়নে যাৱতীয় যা যোগাৰ গোটেইখিনি কৰিব লাগিব কিন্তু মই কান্দি থকা নাই সেই মুহূৰ্তত মই দুখতে আছোঁ কিন্তু এক্টিভ হৈ আছোঁ মই যেতিয়া এলনলি বহিলোঁ তেতিয়া মোৰ কি হ'ল গোটেই কথাবিলাক আৰে মোৰ নিয়াৰ এবাত মানুহ এজন নোহোৱা হ'ল সেইটো মোৰ মাথাত আহিলে যেনিবা এটা এইটো হৈ গ'ল যেনিবা মই ট্ৰাই কৰিছোঁ দেই এক্সাৰচাইজৰ নিচিনাকৈ কৰিছোঁ একদম একদম এটা এইটো হৈ গ'ল মই দুখ অনুভৱ কৰিছোঁ মই এইকাৰণে তোমাক এক্সাৰচাইজটো কৰি দেখুৱাইছোঁ যে কিমান মই সঁচাকৈ দুখটো কিমান অনুভৱ কৰিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি তুমি ডিফাৰেঞ্চ পাই থাকিবা ইয়াত আৰু এটা তিনিটা তোমাৰ সঁচা যেন তোমাক কোনটোৱে চুইছে এই 3টাৰ ভিতৰত মাজৰটো চৰি মাজৰটোৱে চুইছে হয়নে আৰু মোৰ মাজৰটোত সঁচাকৈ মই কি কৰিছোঁ সেই নিৰ্দিষ্ট মোৰ নিয়াৰেষ্ট মানুহজনৰ ডেড বডিটো মই চকুলৈ আনিলোঁ হয়নে আৰু এইটোতে একো নাই আউটাৰ বাহিৰৰ পৰা কৰি আছোঁ মই তোমাক কন্দুৱাব লাগিলে মই যিটো কাৰণত কান্দিম মোৰ দুখ যিটো সেইটো মই অনুভৱ কৰিব লাগিব তাৰ কাৰণে গুকাই চিঞৰ বাখৰ কৰি কান্দি থাকিব লাগে বুলি কথা নাই আৰু প্ৰথমটোত মই টেকেন ফৰ গ্ৰেণ্টেড আৰু মোৰ মানুহ এজন ঢুকাইছে মই এটা দুখ প্লে' কৰিম বুলি প্লে' কৰিছোঁ এইটো মই মাজৰটোত মই অনুভৱ কৰিছোঁ সেইটোৱে মই তেনেকৈ বুজোঁ আৰু ভাই অনুভৱটো মানে তুমি মোক কন্দুৱাব লাগিলে বা হহুৱাব লাগিলেও আচ্ছা অট'মেটিক স্মেল এটা আহিছে তোমাৰ আহিছে হয়নে কি ক হয়নে বুজিছা বস্তুটো তুমি নিজে অনুভৱ কৰিব লাগিব ভিতৰত
সেইটোৱে সঁচাটো ভাইবটো ওলাই ন বডিৰ পৰা সেইকাৰণে আমাৰ প্ৰব্লেম হয় সন্মুখত থকা মানুহ এই যেতিয়া আলহী অতিথিবিলাকে যে কি উদ্দেশ্যত মানুহজনৰ কথা কৈ আছে আৰু কিয় কৈ আছে গমেই পাই যাওঁ সেইটো বেয়া কথা আচ্ছা অভিনয় বাৰু মানুহ পঢ়াত হেল্প কৰিছে নেকি বহুত কিয় অবজাৰ্ভেশ্যনে চলি থাকে দেখোন এনি টাইম Okay. সেইকাৰণে জাজমেণ্টেল নহয় নহয় বাট মোৰ সন্মুখত থকা Observation চলি থাকে। মোৰ সন্মুখত থকা মানুহজনৰ কি ভাইব হয় একদম গম পায় অঁ আৰু 10 মিনিট যোৱাৰ পিছত 15 মিনিট যোৱাৰ পিছত লাহে 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 হ'ল আৰু ইয়াক গম পালোঁ আৰু এইটো উদ্দেশ্যত আহিছে অঁ আৰু পৃথিৱীখনত মানুহ সদায় উদ্দেশ্যতে থাকে ন থাকে সকলোৰে থাকে ন সকলোৰে থাকে ঠিক আছে কথা যেতিয়া টেকনিকত ওলালে তেতিয়াহ'লে এতিয়া ধৰক মই শুনি আহিছোঁ মই নিজৰ এইটো ফেচ কৰিছোঁ মানে মেথড এক্টিং আৰু নেচাৰেল এক্টিং হোৱাট ইজ দ্য ডিফাৰেঞ্চ আই ৱান্ট টু ন' ইট তুমি যিটো এক্টিং কৰা মই মেথড এক্টিং যিটো বুজি পাইছোঁ আৰু দেই কুলৈ যিটো বুজি পাইছে এক্টৰ কুলৈ মেথড এক্টিং তুমি যিটো কৰা তোমাৰ মেথড চব ক্লিয়াৰ হৈ যাব মেথডটোৰ অসমীয়া কি মেথড শব্দটোৰ অসমীয়াত কি কওঁ পদ্ধতি অঁ তুমি যিটো পদ্ধতিত অভিনয় কৰা সেইটো তোমাৰ মেথড মই যিটো পদ্ধতিত অভিনয় কৰা সেইটো মোৰ পদ্ধতি সাগৰিকাই যিটো কৰে সেইটো তাই ৰবিদাই যিটো কৰে সেইটো ৰবিদাৰ পদ্ধতি ফ'ক আৰ্টিষ্টজনে যিটো কৰে সেইটো তেওঁৰ পদ্ধতি কিন্তু আমাৰ কেমেৰা আৰু মানে আমি যিটো আধুনিক এইটো ন এইটো মডাৰ্ণ নাটক আৰু কাৰণে ইয়াত ষ্টানিস্লাভস্কিয়ে কিছুমান তেওঁৰ অভিনয় বিষয়ক কথা গৱেষণাটো লিখি থৈ গৈছে আৰু বহুত এক্টৰে সেইবিলাক ফ'ল' কৰি বহুত পৰ্যায় অভিনয় চুই থৈ দিছে বহুত লেভেললৈ চুই থৈ দিছে তাতে তেওঁ মেথড এক্টিঙৰ কথা উল্লেখ কৰিছে সেইটো কথাটো এনেকুৱা যে ইম'চনেল মেমৰিৰ কথা আহিছে তোমাৰ দুখ লাগিছে তোমাৰ জীৱনত ঘটি যোৱা দুখ অনুভৱ কৰা সেই মুহূৰ্তত মানে কানেক্ট কৰি কানেক্ট কৰা হয়নে ৰিলেট কৰা তুমি ৰিক্ৰিয়েশ্যন কৰা ৰিক্ৰিয়েট কৰা সেই হয়নে তাৰপিছত সুখৰ কথাটো তেনেকুৱা সেই চৰিত্ৰজন কি কেনেকুৱা শিল ভঙা শ্ৰমিক এজন সেনেকুৱা কিটকিটীয়া বডি ন টান বডি এইবিলাক ওলাই গৈছে ক্ষীণ মিন মানুহ এজন কিন্তু এনেকৈ টাইটকৈ থিয় হ'লে তুমি লৰাব নোৱাৰা ইমান টাইট কষ্ট কৰে বহুত কষ্ট কৰিছে তো সেইটো ৱৰ্কআউট কৰা তুমি হয়নে সেই পদ্ধতিত গৈ থকা সেই চিষ্টেমত গৈ থকা থাকি আহি তুমি চৰিত্ৰ ৰূপায়ণ কৰা সেইটো সাধাৰণতে বুজি পোৱাকৈ মেথড আৰু বহুত কথা কৈছে সেইটো সাধাৰণকৈ বুজি পোৱাৰ কাৰণে সাধাৰণ কথা আৰু কি কৈছিলে এটা ৰিয়েলিষ্টিক অঁ ৰিয়েলিষ্টিক নেচাৰেল ৰিয়েলিষ্টিক নেচাৰেল হৈ আছোঁ তুমি মই এতিয়া কিয় আছোঁ আমি কোনো চৰিত্ৰ নিৰ্মাণ কৰি কোনো মেথডত আহি বহি থকা নাই যেনিবা আজি মই ইয়ালৈ যাম এনেকৈ কাপোৰ পিন্ধি যাম তুমিওতো তেনেকৈ থকা নাই জাষ্ট আমি কি কথা পাতিম এটা আউটলাইন বনাই লৈছোঁ আমি সেইটোৰ ওপৰত কথা পাতি আছোঁ আমি কি কৰিছোঁ চিটুৱেশ্যনটোত আছোঁ অঁ চিটুৱেশ্যন আমি নেচাৰেলি এনেকৈ দুজন মানুহ তুমি মই এনেই লগ পালে কথা পাতোঁ এইটো ৰিয়েলিষ্টিক অ'কে আৰু কিছুমান কথা আজিকালি মই বুজি নাপাওঁ মেথড এক্টিং কিবা মেথড এক্টৰ হয় মেথড হয় চব কথাইতো মেথড ন পদ্ধতিটো সকলো এতিয়া নিউজ এংকৰজন তোমালোকৰ নিউজ কোনে পঢ়ে আমাৰ নিউজ তেনেকৈ চেক্টৰ নাই বাট আমি ইনফৰ্মেটিভ কৰি আছোঁ সাগৰিকা তাৰপিছত আমাৰ হেৰি ৰূপক ছাৰ বুলি এজন আছে তেওঁলোকে হিৰো ছাৰো কৰি আছে সিহঁতে সাগৰিকাহঁতে হিৰোহঁতে যেতিয়া নিউজ পঢ়ে চবৰে নিজৰ নিজৰ পদ্ধতি এটাত পঢ়ে নপঢ়ে নিউজটো পঢ়াৰ আগতে কোনোবাই পেপাৰখন চাব কোনোবাই অলপ ভইচটো চাব হয়নে নিজৰ পদ্ধতি সেইটো মেথড আৰু কিন্তু সেই অভিনয়টো ৰূপায়ণ কৰিবৰ কাৰণে কিছুমান তেওঁ বুদ্ধি দি থৈছে কিছুমান ৰাস্তা দি থৈছে কিছুমানে সেইটো ফ'ল' কৰে সেইটো ফ'ল' কৰিলে বহুতে কামিয়াব হৈছে বহুত ডাঙৰ ডাঙৰ বাপৰে হলিউডৰ চিনেমাবিলাক এনেকৈ তুমি কোৱাৰ লগে লগে গোটেই কেৰেক্টাৰবিলাক মনত পৰি আহে কাষ্ট হয় কিবা কিবি চব স্ক্ৰীনশ্বটকেইটা আহি যায় কুলদাৰ বেষ্ট হেৰি কি মানে বেষ্ট বুলি নহয় জনাৰ হে অঁ মানে আপোনাৰ ফেভৰেট জনৰা কি একো নাই মোৰ জনাৰ কেৰেক্টাৰ হয় মই কমেডি দিয়া কমেডি কৰিম কাৰণ কিয় কমেডি চিৰিয়াছ বুলিতো কি আছেনো চৰিত্ৰই ন চৰিত্ৰ তোমাৰ জীৱনত তুমি কমেডি নকৰা নেকি মই কমেডি নকৰোঁ নেকি চৰিত্ৰ দিয়া কৰি থাকিম সেইটোৱে ফেভৰেট চিনেমা কি বহুত আছে দুটা নাম ক'লে হ'ব এতিয়া লেটেষ্ট ক'ব লাগিলে কি ক'ম জকাৰ ক'ম অঁ কাষ্টে বহুত আছে হালধীয়া চৰাই বাওধান খায় হয়নে কিমান ধুনীয়া চিনেমা অসমীয়া চিনেমা বহুত এখন নাই এইবিলাক বস্তু এখনকৈ চুজ কৰিব নোৱাৰি কাৰণ চোৱা কোনোবা এখনত তোমাক অভিনয়ে যদি একদম নতুন শিক্ষা দিছে কোনোবা এখনত ডাইৰেকশ্যন আৰু চিনেমেটোগ্ৰাফী শিক্ষা দিছে হয়নে বেলেগ ভালেকেইখন আগত মই দেখিছোঁ ছাৰ যে মানে সাগৰলৈ কিমান কোৱা কেমেৰাত মানে আগতে এতিয়া ধৰক এই গানটো পুৰা একদম মোৰ ফেভৰেট হেৰি অঁ অসমীয়া গান নেকি মই কোন এই চহৰৰ মই মাস্তান তো এই গানটো বহুত বেছি ভাল পাওঁ তেনেকৈ বহুত গান আছে তেনেকৈ
চ' তাত মানে চাবলৈ পোৱা যায় যে কেমেৰা মুভমেণ্ট হা মানে সেইটো টাইমত মানে বস্তুটো এতিয়া টেকন'লজিকেলি ইমান ডেভেলপে হোৱা নাছিলে হোৱা নাছিলে মানে তেতিয়াই ইমান মানে ধুনীয়া শ্বট ৰিল আছিলে চাগে তেতিয়া অঁ ৰিল চলিলে তেতিয়া মানে এইবোৰতো চব ব্লেক এণ্ড হোৱাইট ন তেতিয়া ইমান ধুনীয়া ধুনীয়া চলিছিলে যে সেই দূৰত আছে কেৰেক্টাৰ অ'কে তেওঁক আহি নাচি 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 আহি আৰু এটা কেৰেক্টাৰ লগ পাইছে তাৰপিছত দুটা কেৰেক্টাৰ ধুনীয়াকৈ আকৌ নাচি move নাচি কৰিছে। তাৰপৰা মুভ কৰিছে এক্টৰক ফ্ৰেমত লৈ মুভ কৰিছে লৈ মুভ কৰিছে কি বা ঠেলাহে লৈছিল নে কি লৈছিল ভাবা নামে জেনুইনলি মানে সেই টাইমটোত মানে যাবলৈ মন যায় হয়নে যে শিকিবলৈ মন যায় সেই Exactly. বস্তুটো এতিয়া ক'ৰবাত নহয় ক'ৰবাত নাইকিয়া হৈছে নেকি বা নহয় আছে কাৰণ চোৱা তেনেকুৱা এটা পৰিৱেশ হৈছিল কাৰণে ট্ৰলিৰ সৃষ্টি হ'ল ট্ৰলিৰ সৃষ্টি হয় বুজি পালানে য়েছ অভাৱৰ কাৰণে বস্তুবিলাক আহি থাকেতো কিন্তু এতিয়া তেতিয়া নাছিল কাৰণে সেইখিনি কৰিছিল এতিয়া থকাৰ পিছত আমি কিমান কৰিব পাৰোঁ এট ইজ আমাৰ ওপৰত কথা মানে একদম সৰু সৰু উদাহৰণ এটা দিওঁ একদম যোগাৰত ৱেব ছিৰিজ তেতিয়া ক'লোঁ মই দুষ্ট জীৱা বুলি ৱেব ছিৰিজ এখন ৰিলিজ দিছোঁ আমি দুষ্টজীৱ আৰে মই এদিনা থাম্বনেইল চাইছোঁ মানে ইউটিউবত ৰেকমেণ্ডেশ্যন আহিছে হা আপুনি এনালিটিক্স চালে গম পাব ইউটিউবৰ ৰেকমেণ্ডেশ্যনত মই পাইছোঁ মানে মই বোলো তেৰি আপোনাৰ ফেচ দেখাবলৈ মইতো চামেই বাৰু তাৰপিছত মই দেখিছোঁ নামটো বহুত ধুনীয়া মানে তাৰপিছত কওক তো একোৱে নাই আমাৰ হাতত অকল কাহিনীটো আছে এক্টৰ কেইজন আছোঁ DOP জন আছে বাকী একো নাই আমাৰ হাতত মোৰ খোজাই বহি থাকোঁ আৰু মথাউৰিত গৈ কি কৰোঁ কেনেকৈ কৰোঁ যি হ'ব বন্ধু এজন আছে কেমেৰাটো দিলে বন্ধু মানে দাদা আৰু তেওঁৰ প্ৰডাকশ্যন হাউচ আছে তেওঁৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছোঁ DOPও বহুত ঘনিষ্ঠভাৱে কাম কৰিছে তেওঁৰ লগত কেমেৰাটো দি দিলে আমি কৈছোঁ যে কেমেৰাটোত 4 দিনত ঘূৰাই দিম গোটেই ৱেব ছিৰিজখন 4 দিনত শ্বুট কৰিছোঁ লাইট বুলি ক'লে কি জানে LED যে ডাঙৰ বাল্ব বিয়া সবাহত যে লগাই যে সেই ডাঙৰ বাল্ব তুমি চাবা কিন্তু ৱেব ছিৰিজখন যোগাৰ কি লেভেলৰ যোগাৰ গোটেইখন চাব লাগিব থকাৰ পিছতো যোগাৰ কৰিছোঁ মানে বিৰাট ইণ্টাৰেষ্টিং লাগিল কৰি মানে কেইটা এপিছ'ড 4টা আহিব আৰু তাৰমানে 4 দিনৰ 4টা এপিছ'ড শ্বুট হ'ল তাৰ কাৰণে ৱৰ্কশ্বপ কৰিছোঁ মানে শ্বুটত গৈ ৱেষ্ট টাইম নাই আৰু কেৰেক্টাৰ বুজাই থাকিবলগীয়া নাই সংলাপ মাতি থাকিবলগীয়া নাই আৰু তাত কষ্টিউম কি পিন্ধিম কনফিউজ হৈ থাকিবলগীয়া নাই তাৰমানে শ্বুট কৰাৰ আগতে এটা ৰিশ্বুট চলিছে ৱৰ্কশ্বপত চব এক্টৰ ৰেডি সেই হিচাপে প্ৰি প্ৰডাকশ্যনত গোটেইখিনি কৰিব সেইখিনি সময় দিয়া হোৱাৰ কাৰণে হ'ল বাৰু বৰ ইণ্টাৰেষ্টিং যোগাৰত সেইবিলাক মই সেইদিনা এই মীনাৰ লগত কথা পাতিতেও এইটোৱে গম পাইছিলোঁ যে মানে প্ৰি প্ৰডাকশ্যনত বা আগতো এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আৰু প্ৰি প্ৰডাকশ্যনত যেতিয়া বস্তুটো গ্ৰীপত আহি যায় তেতিয়া শ্বুটিঙত বহুত মানে হোমৱৰ্ক যিমানে ভাল হ'ব আউটপুট সিমানে ভাল হ'ব এক্সামৰ নিচিনা হৈছে বস্তু যিমান ভাল পঢ়িম মই সিমানেই ৰিজাল্টটো হ'ব ৰিজাল্ট ভাল হ'ব এই তুমি টেকনিকেল ডেভেলপমেণ্টৰ কথা পাতি থাকোঁতে মনত পৰিছে এইখন আমাৰ এখন ঔটেঙাটো ঘূৰি মোৰ ঔটেঙাটোতে ঘূৰি গৈ থাকে যে আদিল চাৰে যে অভিনয় কৰিছে যে নামেই নহয় বুঢ়িয়াৰ সাধুৰ ওপৰত যে 3টা হেৰি তেজিমলাৰ এটা ষ্টৰিও আছে তাত ঔটেঙাটোতে ঘূৰি গৈ থাকে ভাবাচোন কেনেকৈ টেকনিকেলি কৰিছে VFX কৰিছে যেনিবা পিছত ঔটেঙাতে গৈ থাকে ঘৰৰ ভিতৰত ঘৰত উঠি যায় সেই আৰ্টিষ্টজন ভবাচোন আজিকালিতো গ্ৰীণ স্ক্ৰীণ কৰিলে চব কৰিব পাৰি ইমানটো ক্ৰমাত কৰা নাই এখন চিনেমা বৰ ইণ্টাৰেষ্টিং বস্তু এই অভাৱত সৃষ্টি হয় আৰু সেইটোৱে চ' কুলুদা কোৱা এতিয়া ৰিল চলি আছে ৰিলছৰ মানে সেই এটা ৰিল চলি আছিলে সেই টাইমটোত চলি আছিলে ৰিলছ এতিয়াও ৰিলছেই চলি আছে ডিজিটেল ৰিলছ ডিজিটেল ৰিলছ চ' এই ৰিল চলি আছে অলপ আগত আমি যোনটো পাতিলোঁ যে মানে ইমিডিয়েট ষ্টাৰডম লাগে মানে আজি মই 5টামান ভিডিঅ' ৰিলিজ কৰিলোঁ 10টা ভিডিঅ' ৰিলিজ কৰিলোঁ লাইক ভিউজ কমেণ্ট লাইভ ভিউজ কমেণ্ট লাগিব আৰু সেই লাভ যোনটো ৰিয়েক্ট সেইটোৰ ওপৰত মই বেলেগকৈ ভিডিঅ' বনাম এই যোনটো লাভ দেখাই আছে একচুৱেলি সেইটো মিনিংটো বহুত বেলেগ মানে আচ্ছা যোনটো কৈ আছে ন যে হাৰ্টৰ শ্বেপ লাভৰ নিচিনা সেইটো নহয় মানে বহুত ডাঙৰ কনস্পিৰেচি এটা আছে এই শ্বেপটো লৈ পেলাই এনিৱেজ সেইবোৰ পিছত এপিছ'ড কৰিবা বাৰু মোক অফ কেমেৰা ক'বা ঠিক আছে অফ কেমেৰা ক'ম আপোনাক চ' এইটো লাগি আছে এতিয়া ধৰক AI আহি গ'লে এইটো আহি গ'ল মই নিজেও ইউজ কৰি আছোঁ বিকজ ইউজ টু বি হ'ব লাগিব বস্তুটোৰ লগত বিকজ নহ'লে হেৰাই যাম ন হেৰাই যাম মানে ইউজ কৰিব নোৱাৰিলে এওঁলোকে আমাক ইউজ কৰিব লাগিব তেনেকুৱা সময়ৰ লগত থাকিবই লাগিব 2030 লৈকেতো এতিয়া ৰবটিক্স আহি গ'ল মই যোৱাকালি মোৰ বন্ধু এজনে তাচিন তাৰ নাম এওঁ মোক দেখালে যে মই শ্বক হৈ গ'লোঁ মানে যোনটো ৰবট আপোনাৰ দেখাই আছে ন এই ডগী এটা থাকে যে ডগীটো দেখিছে ন ৰবট ডগী বাহিৰৰ পৰা চলি আছে জাগিৰত ছেমি কণ্ডাক্টৰৰ তাত পীযুষ ছাৰে গৈ পেলাই সেইটো ভিজিট কৰি আহিলে চাই আহিলে আহি গ'ল আহি গ'ল
অসমত সোমাই আহিলে মানে ডাইৰেক্ট এতিয়া ডাইৰেক্ট মানে এনেকুৱা শ্বিফ্ট এটা আহি আছে 2026-ত সেইটো শ্বিফ্ট মানে আনপ্ৰেডিক্টেবল হ'ব মানে আৰু এআইটো কোনো প্ৰেডিক্ট কৰি থাকিব পৰা নাই তো মোৰ কণ্টেক্সটো হ'ল যে এআই আহি গৈ আছে সেইদিনা মই এটা ৱেবছাইট চালোঁ এপ মানে য'ত মানে ইম'শ্যন কণ্ট্ৰল কৰিব পাৰি নিজৰ ফটো আপলোড কৰি দিলোঁ এইটো বিৰাট ডাঙৰ কথা মই এইটো কথা পাতিছিলোঁ মানে বলিউডত হেৰি এআই ব্যৱহাৰ কৰাক লৈ এটা ধৰ্ণা চলিছিল নহয় মাজতে যে হেৰি চলিছিলে মোৰ লাষ্ট এটা মানে মেচিনক লৈ আৰু এইবিলাক ইমান বহুত মই বিজ্ঞানত বহুত দুৰ্বল সেইকাৰণে মোৰ বুজিও নাপাওঁ বহুত কথা দেই ময়ো দুৰ্বল কিন্তু অলপ ইণ্টাৰেষ্ট আছে বুলি খুচুৰো আৰু তাৰপিছত কিন্তু খুচৰি থাকোঁ দেই খুচৰি জানিবলৈ এইটো লাগিব বহুত এতিয়া ৰবটটোৱে অভিনয় কৰিলে যেনিবা সেই একেখিনি সময়ত একেখিনি দুখ একেখিনি হাঁহি কান্দোন সি জেনেৰেট কৰিব পাৰিবনে আমি যিটো পাতিলোঁ অলপ আগতে তাকেই কুৱেশ্যনটো মানে কিন্তু পাৰিব কিয় কিমানখিনি কেমিকেল ৰিয়েকশ্যন হওঁতে মোৰ সেই কান্দনটো ওলাল সেইটো জুখিলি দেখোন হৈ গ'ল নাজানো এইটো বিজ্ঞানে ভালকৈ বুজাই দিব পাৰিব বুজিছানে তুমি কথাটো বুজিছোঁ তুমি বিৰাট দুখৰ চিন এটা উই অলছ' হেভ নিউৰনছ মানে আমাৰ ভিতৰত নিউৰেল সেইটো চলি আছে কেমিকেল ৰিয়েকশ্যনটো কেমিকেল ৰিয়েকশ্যন চলি আছে সেই প্ৰপৰ্চনটো যদি সেই মেচটো যদি তাত পুট কৰা হয় তেতিয়া য়েছ মানে দেৰ ইজ এ ৱে মানে বস্তুটোতো হয় মানে স্পুকি হয় বহুত মানে একচুৱেলি মানে হৰিফাইং হয় বস্তু এইখন যে ৰবট চিনেমাখন যে ৰজনীকান্তৰ বহুতে গ্লেমাৰিক ধিনচাক চিনেমা বুলি থৈ দিছে নহয় মাথা মাৰিছে বহুত ডিপ কথা আছে মানে কথা আছে মেচিনৰ প্ৰেম হোৱাক লৈতো বহুত কাহিনী চলিছে ৰবটখন আকৌ এবাৰ চাবাচোন তুমি এআই ডেভেলপমেণ্ট এনেকুৱা ধৰণৰ এংগুলটো লৈ চাবাচোন তো সিটো কৰি দিব দেখোন মেচিনটোৱে কি আমি কি কৰিম এতিয়া মানে হিউমেন বুলি বস্তুটো ক'ৰবাত হেৰিত থাকিব নেকি মিউজিয়ামত থাকিব নেকি যে হিউমেন মডেল এইটো আছিল তেনেকুৱা হ'ব গৈ আছে নেকি পৃথিৱীখন মানে তাকে মানে মোৰো সেইটো কুৱেশ্যন আহে সেইটো কাৰণে মই আপোনাক সুধিলোঁ যে মানে যদি আমাৰ মানে ইভলিউশ্যনৰ লগত মানে আমিয়ে বস্তুটো বনালোঁ আমিতো বনোৱা নাই মানে মানুহে বনাইছে সেইটো হিচাপত কৈছোঁ যে তেওঁলোকে বনালে মানে কেলকুলেটাৰ হিচাপে যেনেকৈ বনাইছিলে মানে প্ৰথম কলন যন্ত্ৰ তাৰপিছত এতিয়াতো আমি এতিয়া এআই কৈ আছোঁ এভৰিবডি ইজ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইটো যদি আমি অসমীয়া ট্ৰান্সলেট কৰোঁ কৃত্ৰিম বুদ্ধিমত্তা তো মানৱ জাতি শ্ৰেষ্ঠ জাতি কাৰণ বুদ্ধিমত্তা মানে সেই কৃত্ৰিম বুদ্ধিমত্তাক মানৱ জাতিয়েই সৃষ্টি কৰিছে তো ইন দ্য আপকামিং ফিউচাৰ এতিয়া সকলোৱে কৈছে যে ভয় খাই আছে এতিয়াতো কোনো ভয় খোৱা নাই এতিয়াতো উল্টা নিজৰ ডেটা দি আছে নিজে গুজাৰি দি আছে আৰু গম পোৱা নাই যে আমাক লুটি আছে কোনোবাই কাপোৰ যদি পিন্ধাই দিব পাৰে যে খুলিব যদি পাৰিব সেইটো ভাবা নাই এনিৱেজ এইবিলাক ক'ৰবাত নহয় ক'ৰবাত গৈ পেলাই ছাৰ মানে এআই গৈ পেলাই থ্ৰেটেন ফিল কৰিব নেকি মানুহৰ পৰা সেইটোৱেইটো মই সেইকাৰণে সুধিছোঁ তুমি মই এনেকৈ বহি থকা পডকাষ্টটো এনেকৈ তোমাৰ মোৰ এটা ফটো ল'লা এতিয়া আজি কুলতে এনেকৈ আছিল তুমি এনেকৈ লিখি আছিলা এইবিলাক যদি সি চব কৰিয়ে দিয়ে এই আমি কথা পতাৰ ইম'শ্যনবিলাক এতিয়া এআই বুলি কওঁতে ইমান সচেতন হৈ যে পাতিলোঁ এই সচেতনতাটো কেমিকেল ৰিয়েকশ্যন হয়নে নহয় সেইটো যদি পুট কৰি দিয়া যায় তাত ইনষ্টল কৰি দিয়া যায় কিবা এটা প্ৰগ্ৰাম কৰি দিয়া যায় হ'লেই দেখোন প্ৰগ্ৰাম কৰি দিয়া যায় যদি মই লাষ্ট এইটো কনফিউজন এটাত আছোঁ আজি কেইদিনমানৰ পৰা এইটো মই হেৰিত কিবা এটা চালোঁ এই ফেচবুকত ৰিলছত নেকি এগালমান ল'ৰা আৰু এগালমান ছোৱালী অকল মুখখন এনেকৈ থাকে বাকীটো মেচিন মই দেখিলোঁ ল'ৰা এজনে এনেকৈ গোলাপ ফুল এটা দিছে লৈ আই লাভ ইউ কৈছে সেইফালে বৰ আই লাভ ইউ ৰিলছ সেইটো আকৌ এআইত বনোৱা চাগে নাজানো অ'কে তো মেচিনটোৱে আই লাভ ইউ বুলি কৈছে সি চুমা এটা খাই দিছে ওঠত মেচিনটোৱে চুমা এটা খাই দিছে এইখিনি কথা সেইটো এআই বনোৱা ৰিলছ বুলি নধৰি তুমি ভাবি চোৱাচোন কথাখিনি তাকেইতো আমাৰ ৰিলছৰ কথা কওঁতে মই কওঁ মানে আমি কি জুবিনদাৰ কথা আকৌ কৰি যাম দেই মানে অকণমান পাতিম তাৰপিছত আকৌ হেৰি কৰিম তো কথাটো হৈছে যেতিয়া জুবিনদাৰ এক্সপায়াৰ হ'ল তাৰপিছত সেইবোৰ কথা ওলালে যে জুবিনদাৰ গান প্ৰিজাৰ্ভ কৰিব লাগে জুবিনদাৰ ভইচটো প্ৰিজাৰ্ভ কৰিব লাগে জুবিনদাৰ ফেচটোতো প্ৰিজাৰ্ভ কৰিব লাগে হয় নহয় মই সেইদিনা কিবা ৰিল দেখিলোঁ যে জুবিনদাৰ মানে ডাইৰেক্ট মানে গম পাই আছে যে এআই দি বনাইছে সেইটো মানুহে লাইক কৰি আছে মানুহে লাইক কৰি আছে বুলিয়েতো তেওঁ বনাই আছে যোনে বনাই আছে তেওঁৰ উদ্দেশ্যটো সফল হৈ আছে যিয়ে বনাইছে মানে বচাই ৰাখিব লাগে সেইটো 110% চিয়'ৰ বাট এই ডেটাখিনি যে তেওঁক দিয়া আছে মানে দিয়া গৈ আছে এআইক হওক বা মানে ৱেবছাইটত হওক বা কিবা হওক সিটো পাই আছে না ডেটাখিনি পাই আছে
তো সেইটোতো আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে ইয়াত আৰু প্ৰিজাৰ্ভ কৰিছে যদিও কিমান শুদ্ধভাৱে প্ৰিজাৰ্ভ হৈছে তাকেতো হয় নে নহয় অঁ তেওঁৰ ফেচটো যদি মানে কিমান মিলিছে কিমান শুদ্ধতাত আছে অঁ মানে এতিয়া ধৰক এই ভাৰ্জন কিবা এটা চলি আছে এক্সাম্পল ভাৰ্জন 5 চলি আছে মই নিজে চুনো ইউজ কৰি আছোঁ চুনো মিউজিক থাকে ন অঁ, audio, তাতে গান বহুত- বনাই দি আছে বহুত বহুত গান ভাল লিখে ভাল মানে। গান বনাই দিয়ে হা মই আপোনাক এইটো কথা ক'ম মোক চুনত লিৰিক্স দি 4টা বাক্য দি উঠি অঁ অঁ যোৱাকালি উশাহৰ মাত বুলি মোৰ গান এটা ৰিলিজ দিছোঁ নিজে লিখি অঁ মোৰ বন্ধুজনে গালে মই এক্টিং কৰিলোঁ ভিডিঅ' কৰিলে আইফোনেৰে কৰিছোঁ ৰিলিজ দিছোঁ চুনৰ পৰা মই হেৰিটো পাইছিলোঁ এনাৰ্জি পাইছিলোঁ অঁ মানে ক'ৰবাত নহয় ক'ৰবাত মানে এআই পেৰেলেল ইউনিভাৰ্চটো কানেক্ট কৰি দি আছে আমাৰ লগত যদি এনেকৈ পাতিবলৈ যাওঁ সেইটোত যাম বাৰু তো মই যোনটো কৈছিলোঁ আজি মাইকেল জেকচনৰ ওপৰততো কোনো ভিডিঅ' বনাই থকা নাই নাই তেওঁতো কেতিয়াবাই মৰিলে তেওঁ হি ৱাজ অলছ' এ লেজেণ্ড হি ইজ অলছ' এ লেজেণ্ড বিগাৰ আৰু বিগাৰ লিজেণ্ড আৰু বিগাৰ বেলেগ লেজেণ্ড চাৰ্লি চাপলিন এই বাপ এতিয়াতো তেওঁৰ ওপৰত কোনো ৰিলছ বনোৱা নাই এআই ডি ইউজ কৰি পেলাই কিন্তু মানে সেই ৰিলকেইটা কিয় বনাই আছে মানে মই আমাৰ গাঁৱৰ খুৰা এজনে খেতি কৰে দেই খুৰাই সি হেৰি সুৰত কয় কথাবিলাক বহুত ডাঙৰ ডাঙৰ কথা কিছুমান থাকে যে মানুহ বিৰাট ডাঙৰ কথা কৈ দিয়ে সি নাজানে যে সিমান ডাঙৰ কথা কৈ দিছে আৰু খঙত সি চেটাৰিকেলি কথা কয় পথাৰত ধান কাটিবলৈ গ'লোঁ মই খুৰাহঁতৰ কৈ দিলে কি জানেনে কিবা ড্ৰিংকছ কৰাক লৈ চলি আছিলে তাৰমানে পথাৰত কাম কৰি আছে কোনোবাই খাইছে ফূৰ্তি আৰু তেতিয়া ক'লে যে মদটো আছিল ভগৱানৰ বস্তু মদ মদ আচ্ছা ভগৱানৰ বস্তু আছিল ঈশ্বৰৰ বস্তু ঈশ্বৰ বুলি ক'লেতো ছুপ্ৰিম পাৱাৰ সুপ্ৰিম পাৱাৰ অঁ ঈশ্বৰৰ বস্তু আছিল আৰু আমি সাধাৰণ মানুহৰ হাতত পৰাৰ লগে লগে সি ভেলুলেছ হৈ গ'ল আচ্ছা তাৰ ব্যৱহাৰটো আমি নাজানোৱেই তাৰমানে আৰু মোবাইল ফোনটো অঁ এইটো আচলতে বিৰাট ধনী বিৰাট বেলেগ ধৰণৰ মানুহৰে বস্তু আমাৰ নিচিনা জনতাৰ হাতত পৰি গ'ল নহয় ইয়াৰ ব্যৱহাৰ নাজানো মানে আমি মোৰ চুই দিলে কথাখিনিয়ে কথাটো কেনেকুৱা হ'ল মই আকৌ ক'লোঁ মোক BMW এখন দিলে মোৰ যিটো অৱস্থা হ'ব চম্ভালিবৰ কাৰণে মোবাইলটো আমাৰ তেনেকুৱাই বস্তু তেনেকুৱা বস্তু টেকন'লজি যে সেইবিলাক আমি ইউজেছ নাজানো নহয় বাহ সি কিন্তু চেটাৰিকেলি কথাটো কৈ দিলে অঁ বুজিছোঁ আপুনি পইণ্টটো ধৰিলে মানে যে অঁ এইটোতো হ'ব পাৰে মদ সম্মুখ ভগৱানৰ আছিলে নীতি নিয়মত খাইছিলে অকণমান কিবা মানে অঁ আমাৰ হাতত পৰি গ'ল মানুহৰ হাতত পৰি গ'ল ন অকাতটো নাই ন আমাৰ আচলতে বনাইহে লওঁ গোটেই বস্তুবিলাক নাজানো দেই এইটো ৰবটক লৈ এআইক লৈ পৃথিৱী কিবা হ'ব গৈ আছে তথাপি আমি বাচি যাম নেকি সেইটো এনাৰ্জি এটা লওঁ আমি ৰিটায়াৰ্ড হ'ল অঁ একজেক্টলি মানে বস্তুটো মানে এনেকুৱা হৈছে ইমান স্বাৰ্থপৰ ৰিটায়াৰ্ড বুলি নহয় মই মানে এইটো কৈ আছোঁ যে আমি মানে একদম এইটো হ'ব লাগে এজত আছোঁ অঁ একদম যোনটো এজত আছোঁ মানে এই এজত এতিয়া আমিতো গিনিপিগ উই আৰ দ্য গিনিপিগছ মেইন টাৰ্গেট ইজ যোনটো নতুন প্ৰজন্ম সিহঁতক এতিয়া সৰু ল'ৰা ছোৱালী মোবাইল নিদিয়াকৈ নহয় হেন তেন কিবা কিবি এইবোৰ চলি আছে হোৱাট ইফ আমি মোবাইল যে চুব দিয়া নাই যে মানা যে কৰি আছোঁ সেইটো কিয় মানা কৰি আছোঁ সেইটো বুজাওঁ মানা কৰাটোতো মানা কৰি আছোঁ সেইটোৱে বাচ্ছাটোক মাকে পিটিলে অঁ কিয় পিটিলে বিচাৰডাল চুবলৈ গৈ আছিল অঁ বিচাৰডাল চুলে ডাকি দিলেহেঁতেন পিটনটো খালে দুখ পালে সি ভাবিছে সেইটো বস্তু লাৰিব গ'লে ইয়াত দুখ পায় দুখ পায় সেইকাৰণে সেই বেছি বিচাৰটো লৰা বাদ দিলে অঁ বুজি পালানে তো সেই প্ৰস্তুতিৰ বাচ্ছাটোক বেবীটোক ক'ব লাগিব যে এইটো উদ্দেশ্য এইটো উদ্দেশ্য Yes, এইটো কথা yes. এইটো সেইটো ডিজিটেল ৰিহাব চেণ্টাৰ আহি গৈছে অসমত হোৱা নাই চাগে ডিজিটেল ৰিহাব চেণ্টাৰ য়েছ ডিজিটেল ৰিহাব চেণ্টাৰ আহি গৈছে ভাবা তুমি বহুত বয়সীয়া মানুহ ৰিহাব চেণ্টাৰত গৈছে ডিজিটেল ৰিহাব নিজে ট্ৰাই কৰা তুমি আজি অফিচৰ পৰা ওলাই ইয়াৰ পৰা ওলাই তুমি ৰাতি ভাত খাই উঠি ৰাতিপুৱা তুমি বাথৰুম নিৰ্দিষ্ট ফোন কলকেইটা ৰিচিভ কৰাৰ বাহিৰে বাথৰুম টয়লেট ফ্ৰেছ হৈ অহালৈকে তুমি মোবাইলটোত ফোন কল ৰিচিভ কৰিব পাৰে একো নকৰোঁ ভাবাচোন তুমি নাই দাদা মই কৰোঁ মানে মই সেইটো কাৰণে আপোনাক এইবোৰ কথা উঠাইছোঁ যে কৰা যদিতো বহুত ভাল ভাই অঁ মানে বস্তুটো এনেকুৱা হৈছে ন মানে বস্তুটো এনেকুৱা হৈছে ভৱিষ্যতটো বচাব লগা হৈ আছে ন সেইটো কাৰণে কৰি আছোঁ বেলেগ একো নাই মানে ছাডেনলি মাথাত আহিছে মোবাইলটো মই কিয় মাথাত আহিছে মই আপোনাক কৈ আছোঁ এইটো কথা যে মোৰ মতে দুটা পৰ্টেল মানে মোৰ মতে নহয় ৰিচাৰ্চৰ মতে বা কনস্পিৰেচি জনতে বহুত খুচৰি থাকোঁ দুটা পৰ্টেল অ'কে সূৰ্য আৰু চন্দ্ৰ অ'কে তাৰপিছত দুটা পৰ্টেল মেইল আৰু ফিমেল ঠিক আছে তাৰপিছত দুটা পৰ্টেল অডিঅ' আৰু ভিডিঅ' অ'কে তাৰপিছত দুটা পৰ্টেল দুটা অক্সিজেন বাহ দুটা অক্সিজেন মানে বৰ কণা ধুনীয়া হেৰি মিলি কৰি দিলে পেলাই, দুটা পৰ্টেল জন্ম আৰু মৃত্যু মই এইটো ভাবি আছিলোঁ মানে এইটো কিমান
বেছি দিন হোৱা নাই ছাৰ মোৰ 7-8 মাহমান হৈছে আৰু মই ভাবি আছোঁ মোৰ বঢ়িয়া বঢ়িয়া এইটো কি ছ'চিয়েল ডিটক্সন ডিটক্সিফিকেশ্যন ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ মই হেৰি কৰি দিছোঁ অ'কে তো মই মানে এইটো ভাবিলোঁ যে মোবাইলটোতো বাথৰুমৰ কাৰণে বনোৱা নাছিলে লকডাউনৰ পৰাই ঘটনাটো হৈছে মানে ঠিক আছে এতিয়া বেকত আকৌ গুচি যাম এজ এন এক্সাম্পল ক'লো দা আপুনি টাইম টেবল কৰিলে বা আমি টাইম টেবল কৰিলোঁ এটা টাইম টেবল কৰি পেলাই আপোনাৰ সেইটো দিনলৈ গ'লোঁ য'ত আপুনি ফাৰ্ষ্ট মই কিবা পডকাষ্টত মানে চাইছিলোঁ আপুনি সৰু থাকোঁতে এক্টিং কৰিছিলে তো সেইটো দিনলৈ গ'লোঁ য'ত আপোনাৰ সৰু ভাৰ্জন য়াংগাৰ ভাৰ্জনে ফাৰ্ষ্ট টাইম এক্টিং কৰিব আপুনি সেই য়াংগাৰ ভাৰ্জনৰ ওচৰতে আছে বেক ষ্টেজত আছে আপুনি কি এডভাইচ দিব মানে মোৰ হেৰিটো ধৰা মই ক্লাছ 7তে কি ক্লাছ 4তে এক্টিং কৰিছিলোঁ অঁ এইটো এবাৰ কৈ দিয়কচোন প্লিজ এই হেৰিতে আমাৰ এই ষ্টৰিবিলাক আছিলে শিলৰ চোলা পানীৰ বেজী ৰজা আৰু ভাটৌ চৰাই এনেকুৱা আমাৰ অসমীয়াত পাঠ্যক্ৰম আছিলে আৰু মোৰ গাঁৱতে বৰ্তা এজন আছিলে তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ এক্টৰ ডাইৰেক্টৰ আছিলে তো আমাক স্কুলত কৰাইছিলে এইবিলাক কলৰে কিবা ঘোঁৰা এটা বনাই দিলে কণ্টক্ৰামৰ বুদ্ধি বুলি এটা ষ্টৰি আছিলে আমাক এইবিলাক কৰাই তাৰমানে শিলৰ চোলা পানীৰ বেজী এইবিলাক কৰাই তাত কৰিছিলোঁ এতিয়া মই আজিৰ কলতো সেই এক্টৰজন যদি লগ পাওঁ সেই কুলক লগ পাওঁ যদি মই কম বুজি নোপোৱাকৈ একো নকৰিবি পৃথিৱীত নুবুজাকৈ একোৱেই নকৰিবি নুবুজাকৈ একোৱেই নকৰিবি অঁ তোক কিয় কৰিব দিছে তই কি কৰি আছ এইটো নুবুজাকৈ নকৰিবি সেইটো যদি বুজি পালোহেঁতেন মই এক্টিঙক প্ৰফেশ্যনেলি লোৱাটোৰ আৰু 5 বছৰ আগবাঢ়িলোহেঁতেন অঁ বাহ নুবুজাকৈ কৰি থাকিলোঁ মানে তো তেতিয়া অপৰচুনিটিজো নাছিলে দেউতাহঁতে ককাহঁতে ফক থিয়েটাৰ কৰিছিলে যেনিবা তেওঁলোকে ইমান বুজাব পৰাকৈ নাছিলে সেই মুহূৰ্তত নহয় মে বি মানে টাইম টেবলৰ কথাটো সেইটো কাৰণে ক'লোঁ যে এতিয়া ধৰক যোন নতুন প্ৰজন্ম তেওঁলোকে এটলিষ্ট এইটো বা তেওঁলোকে যোনে ষ্টাৰ্ট কৰিব গৈ আছে 8 বছৰীয়া বা মই নিজেও কাম কৰিছোঁ আইচিংফা ৰাঞ্চকৰ্ণা বুলি মোৰ ৰাজদা বুলি এজন মোৰ দাদা আছে তেওঁৰ ছোৱালী চ' সিহঁতি যেতিয়াই পডকাষ্টটো চাব এটলিষ্ট এই বস্তুটো বুজি পাব যে বুজি পাব লাগে কিয় আমি বহুতে মই বেয়া পাওঁ মানে দুখ লাগে মোৰ চিলড্ৰেন থিয়েটাৰবিলাক কৰোঁ যে চিলড্ৰেনৰ আমি শ্বৰ্ট ফিল্মবিলাক বা চিনেমা কৰোঁ শিশু যেতিয়া অভিনয় কৰে মানে শিকাই দিয়া বুজাই দিয়া এইটো শিকাই দিয়ে থাকে এনেকৈ কৰ তেনেকৈ কৰ হে এই বাচ্ছাৰ নাটকহে বাচ্ছাৰ কামহে এনেকুৱা ধৰণৰ হোৱাই সিয়াক বুজাই দে সি হিউমেন হয় সি মানুহ হয় সি এক্টৰ হয় সিয়াৰ মন মগজুৰে যেতিয়া বুজি পাব সি কৰিব সিয়াক বুজোৱা সিয়াৰ লগত কথা পাতা যেনেকৈ কুলক ট্ৰিট কৰিছা তুমি ডাইৰেক্টৰ হিচাপে সেইজন শিশুকো তেনেকৈ ট্ৰিট কৰা বেটাৰ ওলাব বেটাৰ কাম কৰিব ঠিক কৈছে নহ'লে সি ভুল পথাৰে গৈ থাকিব ন যোনটো টাইমত মানে শিকিবলগীয়া চিটুৱেশ্যনটোত যদি মানে তুমি বেলেগ থুচি থাকা ভৰাই থাকা জোৰ জবৰদস্তি তেতিয়া কথা কোৱাৰ সুৰ লাগি যায় ন এক্টৰবিলাকক চাবাচোন শিশুবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ জানিবা যে মাক বাপেকে ঘৰত তাক থুচিছে বা ডাইৰেক্টৰে ভৰাই আছে জোৰ জবৰদস্তি নহয় সিয়াক বুজি ল'বলৈ দিয়াচোন কিয় নকৰিব ঠিক কৈছে বুজি ল'ব লাগে মানে নুবুজাকৈ নহয় কুলদা লাষ্ট বাট নট দ্য লিষ্ট এটা কুৱেশ্যন বহুত দিন ধৰি মোৰ মানে ব্ৰেইনত ঘূৰপাই খাই আছে ভগৱান শিৱ নটৰাজ শিল্পৰ লগত জড়িত শিল্পীৰ লগত জড়িত সেইটোৰ বিষয়ে আপুনি কিবা ক'ব নেকি মানে মই আচলতে এই আৰু ধৰ্মীয় কথাৰ লগত মোৰ গাঁৱত বিৰাট ডাঙৰ ডাঙৰ অনুষ্ঠান হয় মই থাকোঁ তাত ভগৱানৰ কেন্দ্ৰিক কথা দুৰ্গা পূজাটো থাকোঁ এইকাৰণে মই থাকোঁ এটা সমাজ শৃংখল গোটেই গাঁৱৰ মানুহবিলাক লগ পাওঁ হয়নে এটা পৰিৱেশ সৃষ্টি হয় কিন্তু তাতে আঠুকাৰী সেৱা কৰি থাকিব লাগে এই পূজা ভাগ দিব লাগে কিবা মই সেইবিলাকত মই নাই মোৰ মনে নকৈও মই এনজয় নকৰোঁ প্ৰথম কথা মই একো বিচাৰি নাপাওঁ তাত বুজি পালানে গতিকে মই একো এনজয় নকৰোঁ মই বিচাৰি নাপালোঁ গতিকে সেইটো নহয় আৰু মোৰ বস্তুটো এতিয়া শিৱৰ কথাটো হ'ল শিৱক লৈ মই চলো এটা কৰিও আছোঁ শিৱ ইণ্টাৰেষ্টিং লাগে দেই শিৱটো জুবিনদাৰ ক্ষেত্ৰতো মাজতে বহুত এইটো কথা ওলাইছিল তেওঁ এফালে শিৱ আঁকি লৈছিল ন এফালে চাৰ্লি চেপলিন তেওঁ কৈছিলে যে হেৰি শিৱ এটা কেৰেক্টাৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ হয় মই জুবিনদাই এদিনাখনহে কৈছে তাৰ আগতে মই চলোটো ৰেডি কৰি লৈছোঁ লিখিবৰ কাৰণে নৱজ্যোতি পাঠকৰ কিৰাত ঈশ্বৰ বুলি শিৱ কিৰাত আছিলতো কিৰাত ঈশ্বৰ বুলি কবিতা এটা আছে সেইটো মোৰ মূলধন আছিলে চলোটো বনাওঁতে তো শিৱ ইমান মানে অলপ মানুহৰ গতিবিধিৰ লগত মানুহৰ চাল চলনৰ লগত মানুহৰ জীৱন পদ্ধতিৰ লগত মিলা চৰিত্ৰ শিৱটো চাবাচোন গতিকে মানুহৰ বেছি ওচৰত আছে তাৰমানে চৰিত্ৰটো আৰু শিৱ বুলি কিবা এক্সিষ্ট কৰিছিলে নে সেইটোও নাজানো কিন্তু শিৱ এটা ঠদহে নেকি চাগে মই যিমানখিনি শুনিছোঁ মানে
যে বা যিমানখিনি অলপ সৰু সুৰাকৈ গম পাইছোঁ যে নৰ্মেলিতো ভগৱান বেলেগ ৰিয়েলমত থাকে বা বেলেগ মানে আয়ামত থাকে, কিন্তু পৃথিৱীত মানে শিৱই আহিছে, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হিচাপত যদি চাওঁ তো মহেশ্বৰ মানে শিৱ আহিছে। আৰু অসমততো মানে বহুত ডাঙৰ কানেকশ্যন আছে। চাবা শিৱ জনজাতীয়, শিৱ ট্ৰাইবেল গড, হা পটককৈ খোজ হৈ যায়। ভোলা বুলি হা। ভোলে বাবা বুলি কয়। ইমানেই ভলে, ইমানেই মানে বহল হৃদয়ৰ, বহল বিশাল সত্তা এটা যে কোনো মৰিব নালাগে, বিষখিনি মই খাই দিওঁ, খাই দিলে বিষ, চবকে বচাই দিলে। আকৌ চাবা নিজৰ জীয়েকক বাপেকে হেৰিলে মাতিছিলে, যজ্ঞলৈ মাতা নাছিলে, আৰু জীয়েকে মোৰ দেউতাৰ যজ্ঞ মই কিয় নাযাম বুলি পাৰ্বতী গুচি গ'ল। তাত অপমান কৰিলে, অপমান কৰোঁতে মূৰ্ছা গৈ মৰি থাকিলে, ঢুকাই থাকিলে। নিজৰ ঘৈণীয়েকৰ ডেড বডি লৈ খঙত, সেইটো প্ৰতিবাদ হয়নে নহয়? হোৱাই এই কথাটোৱেই কৈ জগত ঘূৰি দিলে তেওঁ। আৰু শেষত বিষ্ণুৰ চকৰিৰে কাটি কাটি সতীৰ দেহটো নোহোৱা কৰিবলগীয়া হৈছে, হয়নে? তো নাৰীৰ মৰ্যাদাৰ কথাও কৈছে দেই, অলপ কথা কৈ থোৱা নাই এইটো, মানে উদাহৰণবিলাক, মানে এক্সাম্পলবিলাকৰ কথা কৈছোঁ। আৰু সেই শিৱয়ে নটৰাজ কথাটো হ'ল ভগৱান সম্পৰ্কে ধাৰণাটো কি, আমি যিটো বস্তু দেখা নাপাওঁ, আমি নেদেখাকৈ কিছুমান এনাৰ্জি গ্ৰ'থ হৈ থাকে ন, এনাৰ্জিৰ কথাই আহিব তাৰমানে। এই এনাৰ্জিটো মই বিশ্বাস কৰোঁ, নেচাৰেল যিটো অট'মেটিক, সুপ্ৰিম এনাৰ্জি। অট'মেটিক ঘটি আছে ন বস্তুবিলাক। কোনেনো কৈছে, কাৰ কিবা প্লেনিং আছিল নেকি, নে এনেকৈ গোলা এটা সূৰ্যৰ কাষেৰে যাব, ব্ৰাষ্ট হ'ব, মানে কুল বুলি এটা সত্তা আহিব, তুমি বুলি এটা আহিব, এনেকৈ গছ পদা আহিব, মানে নেচাৰেলি হৈ আছে, এইটো নেচাৰেলি হোৱা বস্তু, এইটো প্ৰক্ৰিয়া আৰু ৰিয়েকশ্যন, কেমিকেল ৰিয়েকশ্যন। মই সেই বস্তুটো বিশ্বাস কৰোঁ, এই কেমিকেল ৰিয়েকশ্যন মানে এইবিলাক। আৰু হয় তাৰমানে যেতিয়া আমাক কিছুমান হেৰি লাগে, মিডিয়াম লাগে, যেতিয়া মোৰ কনচেনট্ৰেশ্যন এইবিলাক একো নাই, মঞ্চত উঠা আগমুঠা অকণমান খেলি মেলি এটা হৈছে, চকুটো মুদিলোঁ, নটৰাজ বুলি যেনিবা ওলাল। সেই নটৰাজ বুলি ওলোৱা শব্দটোহে নটৰাজ, কিন্তু ভিতৰত মোৰ প্ৰচেছটো কি হৈছে জানানে? কনচেনট্ৰেট, ফ'কাছ ক্লিয়াৰ কৰ, এতিয়া কেৰেক্টাৰ আছে, বাহিৰা কথা নাই, সেই কথাটোহে প্ৰচেছ চলিলে। সেইটো মিডিয়াম আৰু এটা মিডিয়াম এটা। আৰু কোনোবাই আকৌ সেই নটৰাজকে নটৰাজ এক্সিষ্ট কৰে বা শিৱ এক্সিষ্ট কৰে বুলি কোনোবাই মানি ফল পাইছে, সেইটো তেওঁলোকৰ কথা, তাত বিৰোধ কৰিবলগীয়াও মোৰ একো নাই। সেইটো চবৰ নিজৰ কথা। মই নিজৰ মানুহ, মই মানুহ এইটো চেন্সত যে মই বহুত দিন ধৰি মানে অলপমান ৰিচাৰ্চো কৰি আছিলোঁ যে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, সেইটোৰ ওপৰত মই কৰি আছোঁ যে ক'ত মানে আছে, মানে যদি কৈ আছে যে ৰন্ধ্ৰে আছে, মানে তো সূক্ষ্ম জেগাত যোনটো কৈ আছে, মানে আমাৰ ভিতৰতে যোনটো মানে এষ্ট্ৰেল ফৰ্ম আৰু সেইটোতো আছে কানেক্টেড। আৰু মই এইটো বস্তুৰ পৰা একদম মানে সতৰ্ক হৈছোঁ লাষ্ট মানে 2-3 বছৰ ধৰি, যে ভগৱান বিষ্ণু, শিৱ আৰু ব্ৰহ্মা তেওঁলোক অসমত আহি গৈছে। আমাৰ ইয়াতে আছে মা কামাখ্যা মন্দিৰ। এই যে আপুনি যোনটো ক'লে যে সতীৰ দেহ উমানন্দ কৰিছে, তাৰপিছত পৰিছে আহি পেলাই ইয়াতে, তাত মানে শক্তিপীঠ বনিছে। সেইবাৰ ক'ত নাই, হিমালয় আনে, আৰু হিমালয়তে আছিলে। শিৱ মানে মই যিমানখিনি জানো যে আৱিৰ্ভাৱ হৈছে তাত, মানে ভগৱান শিৱৰ কোনো জন্ম আৰু তেনেকৈ হিউমেন ফৰ্ম যোনটো আছে, মানে তাৰ মানে কোনো হেৰি তেনেকৈ হেৰি নাই, যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ আছে তেনেকৈ মানে অৱতাৰ লৈছিলে। শিৱটো ডাইৰেক্ট মানে নিজে নামি আহিছিলে আৰু হিমালয়ৰ পৰা মানে এটা হৈছে, এতিয়া কৈলাশত আছে তেনেকৈ কোৱা হয়, আৰু বা কোনোবাই বেলেগ বেলেগকৈ কয়। আৰু মই এইটো কাৰণে সুধিলোঁ যে কেনেকৈ মানে চাৰ্ণৰ কথা গম পায়নে, যোনটো আপোনাৰ মানে মই যিমানখিনি গম পাওঁ US আই গেছ, বা মই ভুলো হ'ব পাৰোঁ, চাৰ্ণ বুলি আপোনাৰ এটা টেকন'লজিকেল হেৰি আছে, নাজানো, একদম নাজানো। সেইটো আপোনাৰ বাহিৰত, মানে ৱেষ্টাৰ্ণ কালচাৰ, তাত নটৰাজৰ মূৰ্তি আছে। আচ্ছা। বিকজ দে আৰ কানেক্টেড টু চায়েন্স, পিয়ৰ চায়েন্স, লাইক নাছা যেনেকৈ আপুনি গম পায় ন, যে নাছা মানে স্পেচৰ লগত কানেক্টেড হেৰি, তো চাৰ্ণ বুলি পেলাই যোনটো মানে অৰ্গেনাইজেশ্যন আছে, সিহঁতৰ তাত মানে ডাইৰেক্ট নটৰাজৰ এইটো মূৰ্তি আছে, মানে নট অনলি যোনটো আমি পূজা কৰোঁ, যোনটো আমি মানে যোনটো আমি শিল্পী হিচাপে যাক আমি তলত কালি আছে, দুষ্কৃতি আছে, যাক মানে সংস্কৃতি দমন কৰি পেলাই তেওঁ যে মানে ডান্স কৰি থকা, সেইটোৱে দুষ্কৃতিক দমন কৰি সংস্কৃতিৰ জয়, সেইটোৱে। আৰু তো সেই তাত আছে ন, তাত আছে আৰু সেইটোতো বহুত ডাঙৰ এটা কনস্পিৰেচি আছে যে কিয় আছে, আৰু সিহঁতি আমাৰ পৰা মানে মই এটা শুনিছিলোঁ এটা কনস্পিৰেচি য'ত মানে কৈছে যে মানে ইণ্ডিয়াত আৰু বহুত ডাঙৰ এটা লাইব্ৰেৰী আছিলে, সেই লাইব্ৰেৰীত মানে বহুত চিক্ৰেটছ আছিলে, যেনেকৈ 9 বুকছ অফ অশোকাৰ 9টা বুক আছিলে। তাত ছাৰ মই আপোনাক দেখাম, অফ কেমেৰা মই আপোনাক দেখাম,
বা ইন দ্য আপকামিং ফিউচাৰ যদি এনেকৈ পডকাষ্ট যদি অলপ ভালকৈ চলি থাকে আমি কনস্পিৰেচিবোৰ ডিছকাছ কৰিব পাৰিম তাত মানে 4 নম্বৰ নে 5 নম্বৰ বুক আছিলে য'ত মানে গোটেই হিউমেনিটি মেনিপুলেট কৰাৰ চিক্ৰেট লিখা আছে আচ্ছা তেনেকুৱা টাইপৰ বুক মানে আমাৰ মানে আছিলে আৰু তাৰ ওপৰত চৰ্চা চলিছিলে চৰ্চা চলিছিলে কাৰণে কিতাপ সৃষ্টি হৈছিলে একজেক্টলি মানে লিখিছিলে মানে তো এইবোৰ এনেকুৱা বহুত কিতাপ আছিলে যোনবোৰ মানে বাহিৰৰ মানে মানুহ ইয়াত আহি পেলাই যোনটো মানে সোণৰ অসম বুজিছা নাই তো আমাৰ অসমতো মানে এনেকুৱা বহুত চাগে কিতাপ আছিলে বা বহুত এনেকুৱা ইনফৰ্মেশ্যন এতিয়াও লুকাই আছে যোনবোৰ মানে আনএক্সপ্ল'ৰ্ড মানে তো তাকে তো তেওঁলোকে বাহিৰত মানে কিতাপবোৰ লৈ গ'ল আৰু যোনটো মানে ডাঙৰ লাইব্ৰেৰী আছিলে গোটেই জ্বলাই দিলে মানে আচ্ছা এতিয়া মাৰ্ভেল চাৰ্ভেল গোটেইটো আমাৰ মানে ভগৱানৰ ওপৰৰ পৰাই ডাইৰেক্টলি লোৱা কিছুমান সিহঁতে বনাইছে নতুনকৈ ছুপাৰ পাৱাৰ আৰু এইটোলৈ আৰু ছুপাৰ নেচাৰেল পাৱাৰ তো মোৰ কুৱেশ্যন এনচাৰ মই পালোঁ যে ভগৱান শিৱৰ নটৰাজ ৰূপটো কেনেকৈ শিল্পীৰ লগত বা শিল্পৰ লগত কানেক্টেড তাকে চ' আজিৰ পডকাষ্টটো সমাপ্ত কৰোঁ কলদা একদম ধন্যবাদ আপুনি আহিলে চৰি তুমি মোক বহুত আগতে সময় কৈছিলা হয় মই ঘৰলৈ গুচি গ'লোঁ হয় ঘৰলৈ গুচি গৈ ঘৰত গৈ পথাৰত ধান কাটে কিবা কাটে সেই পৰিৱেশটো অকণমান থাকিব মন গ'ল সেইকাৰণে খং নকৰিবা নাই মই একদম খং ভাল লাগে মই একদম থেংকফুল আপুনি আহিলে এইখিনি সময় দিলে কাৰণ আপুনি বহুত ব্যস্ত থাকে এতিয়া আপোনাৰ কাম চলি আছে আৰু মই মানে প্ৰাৰ্থনা কৰোঁ যে আপোনাৰ আপকামিং যোনবোৰ কাম আছে সেইবোৰ বহুত ধুনীয়াকৈ কুশলে মংগলে হওক আৰু সমূহ দৰ্শকক মই ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় ধৈৰ্য ধৰি আমাৰ পডকাষ্টটো চালে কি বা বকিলোঁ কি ক'লোঁ নাজানো আৰু মই এটা তোমাৰ ওপৰত কম এটা কওক দুষ্টজীৱা আৰু উশাহৰ মাত বুলি এটা দুষ্টজীৱা বুলি এখন ৱেব ছিৰিজ 4টা এপিছ'ডৰ উশাহৰ মাত বুলি গান এটা আহিছে যোগাৰো কাম কিন্তু কথা দিলোঁ চাই ভাল পাব দৰ্শকক তোমাৰ জৰিয়তে মই এইটো ৰিকুৱেষ্ট কৰোঁ একদম দুষ্টজিভা আৰু উশাহৰ মাত মিউজিক ভিডিঅ' অ'কে দুষ্টজিভাৰ বিষয়ে মই কৈ আছোঁ মই একদম ইউটিউব খুলিছোঁ তাত ফাৰ্ষ্ট অপশ্যনটো আহিছে দুষ্টজিভা আই হেভ ক্লিকড ইট মই চাইছোঁ গোটেইটো মই চোৱা নাই অফক'ৰ্ছ চাম আৰু উশাহৰ মাত নতুন মিউজিক ভিডিঅ' আহিব আমি একবাৰ খুচৰি চাম আজি বা কিমান এপিছ'ড আহিব আহি গ'ল অলৰেডি অ'কে তুমি বঢ়িয়া সময়ত মাতিছা পাব্লিচিটি পইচা নাছিলে আমাৰ চ' দুষ্টজিভা আৰু উশাহৰ মাত আপোনালোকে চাৰ্চ কৰিব ইউটিউবত আৰু আপোনালোকে চাব আৰু আমাৰ নমামি প্ৰডাকশ্যনত আমি এনেধৰণৰ নতুন ভিডিঅ' লৈ আহি থাকিম আৰু এনেকুৱা ধৰণৰ আমি কথা পাতি থাকিম আপোনালোকৰ যদি কিবা জানিব মন আছে বা নতুন যদি কিবা টপিক ডিছকাছ কৰিবলগীয়া থাকে আমাক কমেণ্টত জনাব ধন্যবাদ